এটা অনুভৱ হয় যে এইটো এটা বেলেগ বস্তু আপোনালোকে কাইনমাষ্টাৰ জানে চাগে বহুতে কাইনমাষ্টাৰৰ কাম কৰি আছে মই জাস্ট অকনমান কিবা যদি আপোনালোকে পাহৰিছে সেইখিনি এটা ৰিভিউ এটা কৰিব চেষ্টা কৰিম আৰু হয়তো কিছুমান বস্তু এনেকুৱা থাকিব যে মোৰো ৰৈ যাব পাৰে সো সেই আপোনালোকে জনাব সো এইখিনি কৈয়ে এতিয়া মই মোৰ স্ক্ৰিনখন প্ৰেজেন্ট কৰিব ওলাইছো যেহেতু আমি সকলোৱে মোবাইলতে কৰিম সেইকাৰণে মই ল্যাপটপত নহয় মোবাইলতে মই আজি স্ক্ৰিনখন শেয়াৰ কৰিম আপোনালোকে এতিয়া মোৰ স্ক্ৰিনখন দেখি আছে চাগে ইয়াতে কিনেমাষ্টাৰৰ আইকনটো দেখিছেনে তাতে যদি আপোনালোকে আগতে ব্যৱহাৰ কৰা নাই তেতিয়া প্লে ষ্টৰৰ পৰা এইটো ইনষ্টল কৰি ল'ব কিনেমাষ্টাৰ KINEMASTER কিনেমাষ্টাৰ প্লে ষ্টৰত গ'লে আপোনালোকে পাব তাৰপিছত এই আইকন আছে টপৰ ফালে যিটো আইকন আছে আপোনালোকে ক্লিক কৰিলে কিনেমাষ্টাৰৰ যিটো ইউজাৰ ইন্টাৰফেস সেইটো আপোনালোকে দেখা পাব এতিয়া আপোনালোকে স্ক্ৰিনত চাওকচোন ইয়াতে তিনিটা সাৰ্কুল আছে তিনিটা সাৰ্কুলৰ ভিতৰত এটা ডাঙৰ সাৰ্কুল এটা আছে আমি কি কৰিম এই ডাঙৰ যিটো বৃত্ত আছে য'ত প্লাস চিন এটা আছে তাত আমি ক্লিক কৰি লম প্ৰথমতে আৰু তাৰ লেফট সাইডে থকা যিটো আছে সেইটো সব হয় সেইখিনি আমি পিছত পাব এতিয়া আমি যেহেতু ভিডিও বনোৱাৰ কাৰণে গৈ আছো আমি মাজৰটোতে যাম জাস্ট আমি প্লাস চিনটোত ক্লিক কৰিলো ক্লিক কৰাৰ লগে মান দিব সেইটো সুধিছে আপোনালোকে স্ক্ৰিনত চাগে দেখিছে ইয়াতে এটা আছে 16 তাৰ কাৰণে আমি 16:9 বনাম আমি ইয়াতে 16:9 কৰিম মোবাইলৰ কাৰণে কিছুমান ধৰি লওক কিছুমান সাইডত আপোনালোকে ষ্টেটাস দিব কিবা দিব তাৰ কাৰণে সৰু সৰু ভিডিও যেতিয়া বনাব তেতিয়া 9:16 দিব পাৰে স্কয়াৰ সাইজৰ যদি ভিডিও বনাব খুজে 1:1 দিব পাৰে কিন্তু আমি ইয়াতে আমি 16:9 বুলি আমি ইয়াতে আমি সিলেক্ট কৰিম সো মই সিলেক্ট কৰিলো সিলেক্ট কৰাতে ইয়াতে এতিয়া কি হৈছে কিনেমাষ্টাৰৰ ইয়াতে ইউজাৰ ইন্টাৰফেসখন আমি দেখা পাইছো ইয়াতে চাবচোন যিখিনি ব্ল্যাঙ্ক যিখিনি এৰিয়া আছে তাত আমি যি বস্তু লম তাতে ইয়াতে আহিব আৰু ইয়াতে অপচন এতিয়া অন হৈ আছে এটাই অপচন অন হৈ আছে হাইলাইট হৈ আছে এইটো হৈছে মিডিয়া গতিকে মিডিয়াত যেতিয়া ক্লিক কৰিম মিডিয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি মোবাইলৰ ভিডিও ফটোৱে হওক বা ইমেজ হওক যি আছে গোটেইখিনি ইয়াতে শো কৰিব এতিয়া তাৰে পৰা যিকোনো এটা বস্তু আপুনি ল'ব লাগে মই এনেকুৱা এটা হল মই গণিতৰ আমি তল মই বুজাব গৈ আছিলো গতিকে মই আগতে কি কৰিছো তল সম্পৰ্কে এটা ভিডিও এটা লৈছো যে তল কি এটা মেছ ব্যৱহাৰ কৰিছো DSLR সেইটো ভিডিও এটা মই সৰু ভিডিও এটা মই বনাই থৈছো গতিকে সেই ভিডিওটো মই ইয়াতে লৈ ললো কেনেকৈ লৈছো জাস্ট ভিডিওটো মই সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পাছত ভিডিওটো ইয়াতে আহি গল ইয়াতে ভিডিওটো যদি আপনি প্লে কৰিলে আপুনি যদি কথাটো যদি কৈ থাকে তেতিয়া হলে সেই কথাখিনিও ইয়াতে আহিব আৰু যদি কথাখিনি যদি নকয় আপুনি নিজাকৈ যদি কথা কয় প্ৰথমতে আমি কি কৰি লম অডিওত গৈ অডিওটো মই আৰু এবাৰ দেখুৱাই আছো চাব সিলেক্ট কৰিছো মোৰ ভিডিওটো সিলেক্ট কৰিলো ইয়াতে প্ৰথম যেটো লাইন আছে তাৰে ৰাইট সাইডে অডিওৰ এটা অপচন এটা আছে অডিওৰ অপচনটোত মই মিউট কৰি লৈছো মিউট কৰি লৈ এই ভিডিওটো ইয়াতে মই ৰাখি লৈছো এই ভিডিওটো মই প্লে কৰিলে এতিয়া চাও কোনো ধৰণৰ ইয়াতে শব্দ নাহে এতিয়া আপুনি কি কৰিব পাৰে ইয়াতে ৰেকৰ্ডিংটো কৰিব পাৰে ৰেকৰ্ডিং কৰাৰ কাৰণে কি কৰিব প্ৰথমতে এই যে তলৰ ফালে যে আছে ভয়েস বুলি লিখা আছে দেখিছেনে ভয়েসত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে স্টাৰ্ট বুলি আহিব
যেতিয়া ষ্টাৰ্টত আপুনি প্ৰেছ কৰিব তেতিয়া হলে কি হ'ব ৰেকৰ্ডিংটো আৰম্ভ হ'ব এতিয়া মই যিখিনি কথা কৈ আছো সেইখিনি ইয়াতে ৰেকৰ্ডিং হৈ আছে এই ইয়াতে যিমান টাইম আপুনি ৰেকৰ্ডিং কৰিব খোজে সেইটো ৰেকৰ্ডিংটো কৰক একেবাৰে শৰ্ট যদি হয় তেতিয়া কেতিয়াবা ৰেকৰ্ডিং নহয় তাৰ পাছত আপুনি কি কৰিব লাগিব ষ্টপ বুলি দিব লাগিব মই ষ্টপ বুলি দি দিলো ইয়াতো সেই একেই কথা দিছে দা ভয়েস ৰেকৰ্ডিং ওয়াজ টু শৰ্ট বহুত সৰু হৈ আছে সেই কাৰণে ভয়েস ৰেকৰ্ডিংটো হোৱা নাই সচৰাচৰ ভিডিও যেতিয়া বনাব ইমান ছুটি নহয় কিন্তু মই আপোনালোকৰ সময় বেছি যা বুলি এই ভিডিওটো একেবাৰে কম টাইমৰ এটা মই ভিডিও এটা লৈ আছো যেটো মাত্ৰ 20 সেকেন্ড আছে এতিয়া চাব আপোনালোকে এটো কৰি চাব গম পাব তাৰ পিছত এতিয়া নেক্সট অপচনখিনি আপোনালোকে চাব এটো মই সিলেক্ট কৰিলো মই অকনমান খৰধৰকৈ যাম যদি কিবা আপোনালোকে বুজি নাপায় তেতিয়া হলে মোক কৈ দিব সিলেক্ট কৰিছো সিলেক্টটো কোড কৰিছো মই ওপৰত কিন্তু নহয় কিন্তু সিলেক্টটো কৰাৰ জায়গাখিনি কোনখিনি হৈছে তলত যিখিনি আহিছে মই ট্ৰেকটো যে আহিছে ট্ৰেকটোত মই কি কৰিছো সিলেক্ট কৰিছো ট্ৰেকটোত সিলেক্ট কৰিলো সিলেক্ট কৰাৰ লগে লগে এটা বাউন্ডাৰী এটা আহিছে সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত আমি অপচনখিনি চাম এতিয়া এনেকুৱা হল প্ৰথম চাওকচোন আপোনালোকৰ ৰাইট সাইডে যে অপচন কেইটা আছে তিনিটা কৈ বটন আছে নহয় তাত প্ৰথম যেটো বটন সেই বটনটোত কি আছে এখন কেচি এখন আছে আপোনালোকে দেখা পাইছে নে আপোনালোকে দেখা পাইছে নে Yes, sir. ধন্যবাদ আমি এই কেচিখন কি কৰিম কেচিখনৰ দ্বাৰা কেচিখনক কোৱা যায় কাট বুলি কোৱা যায় কেচিখনৰ দ্বাৰা আমি ট্ৰিম কৰিব পাৰো ধৰি লওক এনেকুৱা এই ভিডিওটোত মোৰ এটো আহি আছে ভিডিওটো অকনমান চাই লওক ভিডিওটোত এটা বৰ্ণনা কৰি থোৱা গৈছে তলৰ বিষয়ে কেইখন তল আছে সেইটো দেখুওৱা হৈছে তাতে কি হল মই প্ৰথমতে যিখিনি দেখুৱাইছিলো সেইখিনি মোক নালাগে সন্মুখ সাইডটো মই দেখুৱাইছিলো নহয় সন্মুখ সাইডটো নালাগে গতিকে মই এটো সিলেক্ট কৰি লম এইখিনি অঞ্চল সন্মুখ সাইডৰ এইখিনি গতিকে সন্মুখ সাইডটো কিমানলৈকে আছে মই প্ৰথমতে চাই ললো এইখিনিলৈকে সন্মুখ সাইড আছে বাকি এইফালে আৰু সাইডৰ কথা কোৱা আছে এইখিনি নালাগে গতিকে আমি কি কৰিম এই যেটো অঞ্চল যিখিনিলৈকে নালাগে এইখিনি আমি কি কৰিম ইয়াতে সিলেক্ট কৰিম এতে এডাল ৰঙা চিন এডাল পৰিছে দেখিছেনে এইডালক কয় প্লে হেড বুলি সিলেক্ট কৰিলো সিলেক্ট কৰি এইখিনিত আমি কেচিখনত আমি প্ৰেছ কৰিম কেচিখনত প্ৰেছ কৰাৰ ইয়াতে অপচন আহিছে ট্ৰিম লেফট অফ প্লে হেড ৰঙা এইডালক মই আগতে কলো প্লে হেড বুলি কয় যদি আপুনি ট্ৰিমটো লেফট কৰি দিয়ে তাৰ মানে কি হ'ব আপোনাৰ লেফটৰ এইখিনি গুছি যাব এতিয়া যদি মই ভিডিওটো প্লে কৰো চাওকচোন আগতে যিখিনি সন্মুখৰখিনি দেখুৱা আছিল সেইখিনি কিন্তু অহা নাই এতিয়া মই সাইডৰ যিখিনি দেখুৱা আছিল সেইখিনিহে আহিছে এতিয়া এনেকুৱা হল আৰু এই লেফট সাইডৰ ওপৰৰ যেটো অংশ সেইটো হৈছে আন্ডো হলে আকৌ আপুনি যিখিনি কৰিছিল সেইখিনি ঘূৰাই পাব এইবোৰ আপোনালোকে জানেই আগতে পাইছে জাস্ট মই এটা ৰিপিট কৰি আছো ওৱৰ্ডটো পায় এতিয়া এনেকুৱা হল যে মোক সন্মুখৰখিনিহে লাগে সন্মুখৰখিনি লাগে কিন্তু মোক পিছফালৰখিনি নালাগে এইখিনিৰ পৰা মোক নালাগে আৰু এতিয়া মই কি কৰিম এইখিনি মই সিলেক্ট কৰি লম সিলেক্ট কৰি লব কোনখিনি লাগিব মোক এইখিনিলৈকে লাগে হয় কিবা কৈছে নেকি আচ্ছা এতিয়া চাব মোক পিছৰ অংশটো নালাগে গৰে তাৰ কাৰণে আমি কি কৰিম কেচিখনত যাম তাৰ পিছত সেকেন্ড যেটো অপচন ট্ৰিম টু ৰাইট অফ দা প্লে আমি এতিয়া চাওকচোন ভিডিওটো কি হল মাত্ৰ এইখিনি থাকি গল প্লে হেডৰ লেফট সাইডত আকৌ মই আন্ডু কৰিলো যেটো মই বুজাই দিয়াৰ কাৰণে লৈ আছো একেটা ভিডিও মই বাৰে বাৰে লৈ আছো এতিয়া এনেকুৱা হল যে এই দুটা ভিডিও মোক লাগে কিন্তু আমি দুটা ভাগত লাগে তেতিয়া আমি কি কৰিম এই অংশতে আমি দুটা ভাগ কৰিম ভাগ কৰাৰ কাৰণে স্প্লিট এট প্লে হেডত আমি কি কৰিম স্প্লিট কৰি দিম তাৰ মানে দুটা ভাগ হল আপোনালোকে চাওকচোন এই দুটা ভাগ হৈছে নে দেখিছে নহয় এই দুটা ভাগ হৈ আছে ভিডিওটো যেতিয়া প্লে কৰিলে কি হয় আপুনি কিন্তু গম নাপাব সিলেক্ট কৰি তাৰ পিছত এটা এফেক্ট এটা দিব পাৰে ধৰি লওক মই এইটো লৈ আছো
এইটো এফেক্টটো মই লৈছোঁ এনেকুৱাকৈ এটা আহিব চাব মই গোটেইখিনি নেদেখাওঁ ভিডিঅ'টো জাষ্ট অকণমান দেখুৱাইছোঁ এইটো দেখিছেনে এইটো কি কয় এইটোক কয় কি ট্ৰেনজিশ্যন এফেক্ট এইটো আপুনি যিকোনো দিব পাৰে ধৰি লওক এইটো মই দিলোঁ এইটো হ'লে কি হ'ব এনেকুৱা লাগিব দেখিছে নহয় এতিয়া কথা হ'ল এনেকুৱা যে ইয়াৰ মাজত কিবা আমি লিখিব লাগে এইবোৰ এফেক্ট নালাগে কিবা আমি লিখিব লাগে ইয়াতে মাজত লিখিব লাগে যে এইটো মই কি বুজাই আছোঁ এইটো লিখিব লাগে চ' মই চিলেক্ট কৰি আছোঁ ইয়াতে টেক্সট ট্ৰেনজেকশ্যন এইটো চিলেক্ট কৰিছোঁ তাৰপিছত ABCটো চিলেক্ট কৰিলোঁ এনেকৈ যি চিলেক্ট কৰে সেইখিনি আপোনালোকে কৰিব পাৰিছিলে এতিয়া মই ইয়াতে মই লিখিম মই কিহৰ কথা বুজাই আছোঁ যে তল কি মই ইয়াতে কি কৰিলোঁ লিখিছোঁ যে তল কি এইটো লিংকত জইন হৈছে ন এই কথাখিনি লিখিছোঁ এতিয়া চাওক ভিডিঅ'টো যেতিয়া প্লে কৰিব কিহৰ কথা বুজোৱা গৈছে এইটো বস্তু আহিব আপুনি তলৰ ডেফিনেশ্যনটো লিখি দিব পাৰে মাজত ধুনীয়াকৈ তলৰ ডেফিনেশ্যন যদি লিখি দিয়ে তলৰ ডেফিনেশ্যনটো আহিব ইয়াতে মিটিংখন ষ্টাৰ্ট গতিকে আপোনাৰ ভিডিঅ'টো চলি থকাৰ মাজতে কথাখিনি লিখা হ'ব এতিয়া চাব মই আকৌ এইটো মই নোহোৱা কৰি দিওঁ নোহোৱা কৰাৰ কাৰণে মই কি কৰি আছোঁ আনডু কৰি আছোঁ এইটোতো আমাৰ পুৰণি লিংক আছে এতিয়া চাওক আমি বাৰু দুটা পাৰ্ট আমি কৰি ৰাখিলোঁ দুটা পাৰ্ট কৰি ৰাখিছোঁ ইয়াতে কোনো ধৰণৰ ট্ৰেনজেকশ্যন দিয়া নাই দুটা পাৰ্ট কৰি ৰাখিছোঁ এতিয়া এই পাৰ্টত আমি কাম কৰিম আৰু এই পাৰ্টটো আছে অৰিজিনেল পাৰ্ট প্ৰথম পাৰ্টটো অৰিজিনেল পাৰ্ট একো আমি কাম নকৰোঁ দ্বিতীয় পাৰ্টটোত আমি কাম কৰিম যাতে আপোনালোকে কথাখিনি বুজি পায় এতিয়া চাব ছেকেণ্ড অপশ্যনটো কি আছে ছেকেণ্ড অপশ্যনটো কেচিকনৰ ঠিক ওচৰত যিটো বটম প্ৰথম শাৰী মাজৰটো সেইটোক কয় জুম ইয়াতে গ'ল আপুনি এতিয়া আপুনি কি কৰিব পাৰে এইটো অকণমান সৰু কৰি দিব পাৰে চাওকচোন সৰু কৰি দিলে আৰু এইটো বাৰু এনেকৈ থাকিল এইটো মই চেঞ্জ নকৰোঁ তেতিয়াহ'লে কি কৰিব এতিয়া যেতিয়া মই প্লে কৰিম প্লে কৰিলে চাব এইটো অৰিজিন এইমতে আহিছে এইটো আমি জুম কৰিছিলোঁ এইটো চাওকচোন কি হৈ আছে ফটোখন আহি আছেনে জুম হৈ কথাখিনিৰ লগতে ফটোখনো আহি আছে যদি আপুনি এইটো এনেকুৱা কৰে যে এনেকুৱা নহয় আমাৰ হ'ব লাগিছিল এই পজিশ্যনটো আমাৰ বেছি থাকিব লাগে ধৰি লওক অকল মই এই পজিশ্যনটো এনেকৈ লৈ আহিলোঁ এই পজিশ্যনটো এনেকৈ থাকিব তেতিয়াহ'লে কি হ'ব চাব দেখিছেনে এটা জুম ইন এটা জুম আউট হৈ আছে আপোনালোকে বুজি পাইছে নহয় মই কি কৈ আছোঁ আপোনালোকে এজন বা দুজনে মোক ৰিপ্লাই দিব নহ'লে কি হয় মোৰ কথাখিনি গৈ আছেনে অকণমান মোৰ বুজাতে অসুবিধা হৈ যায় বুজি আছোঁ ছাৰ এইটো বুজি আছে চাগে আপোনালোকে বুজি পাইছোঁ ছাৰ এতিয়া নেক্সট হয় এজন বা দুজনে ক'লে হ'ল যোনে কয় এজন বা দুজন ক'লে হ'ল বাকীকেইজনে মই গম পাই যাম তেতিয়া স্যার এবার এতিয়া চাব নেক্সট অপশ্যনটো আছে ইয়াতে এইটো সিলেক্ট কৰিলোঁ সিলেক্ট কৰাতে ৰাইট সাইডৰ ওপৰৰ শাৰীৰ মাজৰ বটমটো আমি ল'লোঁ দেখিছেনে তাৰপিছত প্ৰথমটো হ'ল ষ্টাৰ্ট পজিশ্যন প্ৰথম যিটো আছে সেইটো ষ্টাৰ্ট পজিশ্যন আপোনাৰ কেনেকুৱা হ'ব লাগে পজিশ্যনটো কি হ'ব লাগে কেনেকুৱা হ'ব লাগে এইটো স্ক্ৰীনখনত আপুনি যেতিয়া ডাঙৰ সৰু কৰিব পাৰে এইটো দেখিছেনে মইতো ডাঙৰ কৰি লৈ আহিছোঁ বা মই এইখিনি মই প্ৰথমতে শ্ব' হ'ব লাগে এইখিনি শ্ব' হ'ব লাগে প্ৰথমতে মই এইখিনিলৈকে লৈ আহিছোঁ পিছত যিমানখিনি লাগে সেইখিনি থাকিব এতিয়া কি কৰিম আমি যেতিয়া প্লে কৰিম অৰিজিন আমাৰ এনেকুৱা আছিল তাৰপিছত চাওকচোন এইটো দেখিছেনে এইটো এতিয়া জুম হৈ আছে কিছুমান ভিডিঅ'ত আপুনি দেখে নহয় মুভ হৈ থাকে গোটেই ৰুমটোৱে দেখুৱাই দিয়ে তাৰপিছত আকৌ নিজে আহি যায় চ' এইবোৰ এনেকৈ কৰে এতিয়া চাব নেক্সট এইটো মই এতিয়া আকৌ মই চিলেক্ট কৰিলোঁ প্ৰতিবাৰে কিন্তু মই চিলেক্ট কৰি আছোঁ আপোনালোকে মন কৰিব এইটো অপশ্যন আছে অডিঅ'ত আমি কি কৰিব পাৰোঁ
অটো ভলিউম এইটো নিজে নিজে ভলিউমটো কন্ট্ৰল হ'ব আৰু নহলে ভলিউমটো এইটো দি বঢ়াব পাৰে দেখিছেনে 200% লৈকে আহিছে ইয়াতে এতিয়া চাব এইটো আমি কি কৰিব পাৰো যিমানখিনি লাগে যদি ভলিউমটো বেছি আছে আপুনি ভলিউম কমাই দিব গৰে ভলিউমটো যিমান 100% যায় কিন্তু বঢ়াই হ'ব নেক্সট অপশনটো কি হ'ব অডিঅ'ৰ এইটো অপশন কি হয় জানেনে দ্বিতীয় লাইনৰ যেটো লেফট সাইডে যেটো আছে এই অপশনটো কয় ক্লিপ গ্ৰাফিক্স তাৰমানে বুজি পাইছে আপোনালোকে গ্ৰাফিক্সৰ ইয়াতে বিভিন্ন ধৰণৰ ডিজাইন আছে দেখিছেনে এইবোৰ ডিজাইন আছে বিভিন্ন ধৰণৰ আপুনি এইবোৰ ডিজাইন দিব পাৰে মই দেখুৱাই আছো এইটো মোৰ অৰিজিন ভিডিঅ' আছিল এইটো ইয়াতে এতিয়া চাওক কি হৈছে মই এটা মিউজিক এটা আগৰ পৰা লগোৱা আছিল মিউজিক এটা আহি আছে ইয়াতে আৰু মোৰ ভিডিঅ'টো কি আছে এই ফ্ৰেমটোৰ ভিতৰত সোমাই আছে এতিয়া চাব আকৌ মই মিউট কৰি লওঁ নহলে গানটো প্লে হ'ব একেলগে এতিয়া চাব নেক্সট আকৌ মই ইয়াতে গ'লো এইবোৰ আছে বিভিন্ন ধৰণৰ ইয়াতে চাওকচোন বিভিন্ন ধৰণৰ ইয়াতে এফেক্ট আছে আপোনাৰ এইবোৰ গোটেইবোৰ চাব যেটো ভাল লাগে এইবোৰ ব্যৱহাৰ কৰিব বহুত ভাল লগা আছে ইয়াতে এইবোৰ দেখিছে নহয় এইটো চাওকচোন ইয়াতে কি হৈছে তলত অলপ ধোৱাৰ ধৰে গৈ আছে আৰু ইয়াতে আপুনি যিকোনো আপুনি যি বুজাই আছে এইটো ডেফিনেশ্যনটো দিব পাৰে মই এনেই মই তল বুলি লিখিছো যেহেতু মই বেছি লিখিব গ'লে সময় বহুত যাব মই ইয়াতে কি কৰি আছো চাওকচোন এইটো যদি মই প্লে কৰিম প্লে কৰাৰ লগে লগে অৰিজিন ভিডিঅ' মোৰ এইটো আছিল এইটো ভিডিঅ'টোৰ লগত এতিয়া চাওক এইটো দেখিছেনে এই তল খণ্ডটো চাওক তল খণ্ডত আকৌ লিখাখিনি আপুনি যিমান যি লিখে সেইখিনি আহিব ইয়াতে কলি ধৰে গৈ আছে নে সো এইবোৰ আপুনি কি কৰিব পাৰে দিব পাৰে এইবোৰ দিলে কি হয় ভিডিঅ' বিলাক সচৰাচৰ কি হয় আমাৰ ল'ৰা ছোৱালী ভাল লাগিব লাগে ভাল লাগিলেহে চাব ন তেওঁলোকে গতিকে ভাল লগাৰ কাৰণে আমি কি কৰিম এফেক্ট বিভিন্ন ধৰণৰ ইয়াতে এফেক্ট আছে এই এফেক্ট বিলাক আমি ইয়াতে ব্যৱহাৰ কৰিম এতিয়া চাব নেক্সট আকৌ মই সিলেক্ট কৰিলো সিলেক্ট কিন্তু প্ৰতিবাৰে কৰিব লাগিব আপুনি সিলেক্ট কৰিলো তাৰপিছত কি কৰিলো স্পীডটো কেতিয়াবা আপুনি চাবচোন কিছুমান ভিডিঅ' আপুনি চাব খুব স্পীডত দেখুৱাই দিয়ে অকণমান কথা অকণমান স্পীডত দেখুৱাই দিয়ে কিছুমান কথা অলপ শ্ল' হ'ব লাগে এইটো মই কি কৰি আছো মই 2xত মই দেখুৱাই আছো 2xত দেখিলে নে ভিডিঅ'ৰ সাইজটো কমি গৈছে এতিয়া এইটো যেতিয়া মই প্লে কৰিম এইটো যেতিয়া মোৰ অৰিজিন ভিডিঅ'টো এইটো আছিল অৰিজিন ভিডিঅ'ৰ লগত মই বাৰে দেখুৱাই আছো ডিফাৰেন্সটো চাওক দেখিছেনে এইটো স্পীডটো বাঢ়ি গৈছে এতিয়া চাব নেক্সট আকৌ ইয়াতে মই গুচি গৈ এতিয়া কি কৰিম নেক্সট অপশনটোৰ কাৰণে আমি যাম এইটো কি বুলি কয় উলটা হ'ব এই গতিকে নামটো কি ৰিভাৰ্সিং তাৰমানে ৰিভাৰ্স হৈ যাব সো আপোনালোকে এইটো কৰি চাব 100% যেতিয়া কমপ্লিট হ'ব তাৰপিছত এইটো ৰিভাৰ্স হ'ব কথাবিলাকো উলটা হৈ যাব তাৰ পিছৰটোৰ প্ৰয়োজন আছে এতিয়া আমাৰ তাৰ পিছৰটোৰ অপশন কি আছে 3 নং শাৰীৰ যেটো প্ৰথম যেটো অপশন হেতু হয় ৰোটেট বা মিৰৰিং মানে বুজি পাইছেনে আইনাত যেনেকৈ আমি দেখো আইনাত আমাৰ বিপৰীত ফালে দেখো নহয় আৰু ৰোটেট হলে কি হ'ব ঘূৰিব হেল্ল' এইটো স্যাৰ মই সিলেক্ট কৰি স্যাৰ চাব ৰোটেট কৰিলো আপোনাৰ মাতটো হয় অকনমান বাজি আহিছে নে মোৰে কওক প্ৰব্লেম ছাৰ নে শুনি আছো গোটেই বাজা শুনি আছে এইটো জানিব লাগিছিল আমি ঠিকে শুনি আছো কিন্তু স্যাৰ হয় আমি ঠিকে শুনি আছো মই ঠিকে শুনি আছো তেন্তে মোৰে প্ৰব্লেম চাগে হয় হয় ঠিক আছে দিয়ক ময়ো বুজি পোৱা নাই স্যাৰ ভালকে বাজি আহি আছে নেটৱৰ্কৰ কাৰণে কেতিয়াবা এইটো হয় অৱশ্যে কিন্তু এই মুহূৰ্তত মোৰ নেটৱৰ্কটো ভাল আছে কাৰেণ্ট গ'লে কিন্তু মোৰো নেটৱৰ্কটো বেয়া হৈ যাব যি কি হ'ব বাৰু এতিয়া যেহেতু বেছিভাগে শুনি আছে মই আকৌ আগবাঢ়িব গৈ আছো এতিয়া চাব আমি নেক্সট অপশনটোলৈকে আমি গুচি যাম মই কি কৈ আছিলো অপশনটোৰ নাম ৰোটেট বা মিৰৰিং কোনটো তৃতীয় লাইনৰ প্ৰথমটো ক্লিক কৰিলো আপোনালোকে ইয়াতে দেখিছে এতিয়া চাব মই কি কৰি আছো ইয়াতে মই ক্লিক কৰিলো
লক্ষ্য কৰিছে এইটো কি হৈছে মিৰৰিং হৈছে নে নাই মোৰ সাইডটো কোনফালে আছিল চাওক মই ভিডিওটো যে দেখুৱাই আছিলো কোনফালে মোৰ সাইডটো আছিল আৰু এতিয়া কোনফালে হৈছে বুজি পাইছে নহয় তাৰ পিছত কি আছে ৰোটেট হৈ আছে এইটো তাৰমানে কি হৈ আছে ঘূৰি আছে মানে আপুনি যিফালে লাগে ভিডিওটো যিফালে লাগে সেইফালে আপুনি ল'ব পাৰে ৰোটেট কৰি এতিয়া চাব নেক্সট কোনোবাই মেছেজ দি আছে সাউন্ডটো ক্লিয়াৰ হোৱা নাই যেহেতু বেছিভাগৰ ক্লিয়াৰ হৈ আছে সেইকাৰণে মই কন্টিনিউ কৰি আছো কিন্তু সেশনৰ পিছত মই এটা ভিডিও এটা দি দিম আপোনালোকে সেই ভিডিওটো অকনমান চাই ল'ব ভিডিওটো চালে এই কথাখিনি যদি কিবা ৰৈও যায় তেতিয়াহ'লে বুজি পাব এটা ভিডিও এটা খুব কম টাইমত খৰধৰ কৰি বনোৱা হৈছে ভিডিওটো দি দিম ভিডিওটো দিয়াৰ পিছত সেইটো চাব সেইটো চাই যদি বুজি নাপায় ফোন কৰিব চেষ্টা কৰিম নেক্সট চাব এতিয়া আমি কি কৰি আছো এতিয়া ৰোটেট কৰিলো ৰোটেটৰ পিছত অপচনটো আছে কি আছে দেখিছেনে তিনিটা বৃত্ত একেলগে আছে এই অপচনটোৰ নাম কি কোনোবাই জানেনে এইটোৰ নাম হ'ল ফিল্টাৰ ইয়াতে কি হ'ব বিভিন্ন ধৰণৰ এফেক্ট পাম আমি এইবোৰক ফিল্টাৰ বুলি কয় বিভিন্ন ধৰণৰ ইয়াতে এফেক্ট আছে সে আমি সিলেক্ট কৰিলো এইটো দেখিছেনে ফটোখন মোৰ ডিফাৰেন্সটো বুজি আছেনে কিছুমান ফিল্টাৰৰ এফেক্ট মই দি আছো ডিফাৰেন্সটো আপোনালোকে পাই আছেনে আছো ছাৰ হয় ছাৰ মোৰ স্ক্ৰীনখনটো গৈ আছে চাগে নহয় এইটোতো স্ক্ৰীনখনটো গৈ আছে চাগে নহয় এতিয়া চাব গৈ আছে ছাৰ শ্ল' হৈ আছে ছাৰ শ্ল' হৈ আছে ইয়াতে আমি কি কৰিম ফিল্টাৰটো যদি আমাৰ নালাগে তেতিয়াহ'লেতো আমি কি কৰিব পাৰো আনডু কৰি এইটো গুচাই দিব পাৰো আৰু যদি ফিল্টাৰটো আমাৰ বেলেগ লাগে তেতিয়াহ'লে কি কৰিম আমি ইয়াতে আকৌ বেলেগ বেলেগ ফিল্টাৰ কিছুমান আছে এইবোৰ আমি ল'ব পাৰো মোৰ ইয়াতে হৈ আছে কিন্তু নেটৰ কাৰণে হয়তো অকণমান শ্ল' হৈ আছে তেতিয়াহ'লে মই আকৌ অকণমান লাহে লাহে মই কৈ আছো যাতে স্ক্ৰীনখন আপোনালোকৰ তাতে গৈ পায় নহ'লে মোৰ কথাখিনি আগতে শেষ হ'ব স্ক্ৰীনখন পিছত পাব মই অকণমান ৰৈ ৰৈ কৈ থাকিম তেতিয়া যদি বেছি শ্ল' হয় জনাই দিব কিন্তু এতিয়া চাব নেক্সট অপচনটো কি আছে নেক্সট অপচনটো চাওক আপোনালোকে এইটো সকলোৱে জানে তেওঁলোকৰ এই তৃতীয় শাৰীৰ ৰাইট চাইডৰ পৰা যিটো অপচন আছে সেই অপচনটো কি বুলি কয় এডজাষ্টমেণ্ট আপোনালোকে কৰিছে মোবাইলতো আপোনালোকে ব্ৰাইটনেছ কণ্ট্ৰাষ্ট এইবিলাক বঢ়াই কমাই হয়নে ইয়াতেও কি কৰিব পাৰো আমি ব্ৰাইটনেছ বঢ়াব পাৰো কণ্ট্ৰাষ্ট বঢ়াব পাৰো ব্ৰাইটনেছ কমাব পাৰো কণ্ট্ৰাষ্ট কমাব পাৰো হয় মই যিমান পাৰো মই লাহে লাহে কৈ আছো যাতে কোনেও গেপছ নপৰে এতিয়া চাব ব্ৰাইটনেছত মই ব্ৰাইটনেছটো বঢ়াই দিম আপোনালোকে স্ক্ৰীনখন চাব অলপমান ব্ৰাইটনেছটো বাঢ়িছেনে লক্ষ্য কৰিছেনে আকৌ যদি ব্ৰাইটনেছটো মই কমাই দিওঁ তেতিয়াহ'লে ব্ৰাইটনেছটো এইটো কি হ'ব কমি যাব আন্ধাৰ আন্ধাৰ হৈ গৈছে নহয় তাৰপিছত চাব কণ্ট্ৰাষ্টটো মই দেখুৱাই আছো কণ্ট্ৰাষ্টটো একে কথা কণ্ট্ৰাষ্ট বঢ়াব পাৰে কমাব পাৰে এইবোৰ আপোনালোকে জানে জাষ্ট মই এইবাৰ মই কৈ আছো কথাটো এতিয়া চাব নেক্সট অপচনটো আমাৰ কি আছে আৰু এটা কথা মন কৰিব প্ৰতিটো এফেক্ট লোৱাৰ পিছত
ৰাইট চাইডৰ টপ কৰ্নাৰত যিটো ৰাইট চিন আছে তাত কিন্তু আপোনালোকে প্ৰেছ কৰিব লাগিব ৰাইট চিনটো দিব লাগিব তেতিয়াহে এইটো এপ্লাই হ'ব এতিয়া নেক্সট অপশ্যন কি আছে চাওক নেক্সট অপশ্যন আছে কি এইটো আপোনালোকে জানে সকলোৱে কি কয় এইটো ই কি ই কিউ বুলি আছে এইটো কি বুলি কয় ইকুৱেলাইজাৰ আপোনালোকে যিকোনো ডেস্ক ৰেকৰ্ডো ব্যৱহাৰ কৰে ইয়াতে কি আছে বিভিন্ন ধৰণৰ ইয়াতে সাউণ্ডৰ এফেক্ট আছে ইয়াতে বেছ বুষ্টাৰ বেছ ৰিডিউচাৰ ইয়াতে বিভিন্ন ধৰণৰ আছে নেচাৰেল পপ এনেকৈ বিভিন্ন ধৰণৰ ইয়াতে অপশ্যন আছে এই অপশ্যনবোৰ আপোনালোকে দি চাব দি চালে কি হ'ব গম পাব এতিয়া নেক্সট কি আছে আমি চাম মই গোটেইকেইটা অপশ্যনে মই ক'বলৈ চেষ্টা কৰি আছোঁ আপোনালোকে কিন্তু অকণমান মন দিব আৰু কাইনমাষ্টাৰ এনেকুৱা এটা বস্তু এনেকুৱা এটা ছফ্টৱেৰ যিটো একেবাৰে সহজ কাইনমাষ্টাৰ একেবাৰে সহজ ছফ্টৱেৰ আপোনালোকে মোবাইলতে গোটেই ভিডিঅ' এডিটিং কৰিব পাৰে মই এনেকুৱা বহু মানুহ লগ পাইছোঁ যোনে বিয়াৰ কেছেট পৰ্যন্ত ভিডিঅ' এডিটিং মোবাইলত কৰে বহুত গান ৰিলিজ কৰিছে কাইনমাষ্টাৰত কৰি কাইনমাষ্টাৰটো সহজ একেলগে কাইনমাষ্টাৰটো এটা শক্তিশালী এটা এপ হয় বহুত শক্তিশালী হয় মোবাইলত যিমান আছে মোবাইলত প্ৰফেশ্যনেলি যিমান ব্যৱহাৰ কৰে মানুহে তাৰে 90% মানুহে কিন্তু এই কিনেমাষ্টাৰে ব্যৱহাৰ কৰে কিনেমাষ্টাৰ যাক আমি কাইনমাষ্টাৰ বুলি ভুলতে কওঁ এতিয়া চাব নেক্সট মই অপশ্যনটোলৈকে গৈ আছোঁ মই কিন্তু গোটেইখিনি অপশ্যনে মই ক'বলৈ গৈ আছোঁ তাৰপিছত নিবেদিতা বাইদেৱে আপোনালোকক এনিমেশ্যনৰ কথা ক'ব আপোনালোকে যদি এইখিনি যদি ভালকৈ লৈ লয় আপোনালোকে বহুতে জানেইয়ে তথাপিও যদি অকণমান ভালকৈ যদি শুনে তেতিয়াহ'লে দুই এটা পাহৰিছে যদিও মনত কৰিব আৰু ইয়াতে কিনেমাষ্টাৰত যদি আপুনি কৰে তেতিয়াহ'লে কিন্তু বহু কাম কৰিব পাৰে তেতিয়াহ'লে মইতো ভাবোঁ বাকী ছফ্টৱেৰ জনাৰ প্ৰয়োজনো নহয় ইয়াতে বহুত কৰিব পাৰে এতিয়া নেক্সট অপশ্যনলৈকে মই গৈ আছোঁ তাৰ পিছৰ অপশ্যনটো কি আছে পিছৰ অপশ্যনটো কয় ভয়েচ এনভেলপ ভয়েচ বা ভলুম বুলিও কয় ইয়াতে লিখা আছে ভলুম বুলি বহুতে এইটো ভয়েচ এনভেলপ বুলি কয় ভয়েচটো কি হয় অকণমান মাজত কৰবাত বেছি কৰিব লাগে কম কৰিব লাগে এইবোৰ কৰাৰ কাৰণে এইটো অপশ্যন ব্যৱহাৰ কৰে তাৰ পিছৰ অপশ্যনটো কি আছে পিছৰ অপশ্যনটো দেখিছে নহয় এটা কি আছে লুডুটিৰ দৰে এটা আহি আছে এইটো কি বুলি কয় ৰিভাৰ্বটো বহু ক্ষেত্ৰত মোবাইলতো আগতে আছিল এতিয়াও কিছুমানত আছে হ'ব ষ্টুডিঅ হয় ৰিভাৰ্ব আপোনাৰ ইয়াতে লিখা আছে গোটেইখিনি বাথৰুম বা ইয়াতে চাওকচোন তলত বিভিন্ন ধৰণৰ ইয়াতে অপশ্যন আছে যদি আপোনাৰ ইকো কৰি লাগে কথাখিনি আপোনাৰ কথাখিনি অলপ ইকো হ'ব লাগে তেতিয়া এইটো দেখিছেনে ইকো ৰুম বুলি আছে তাৰপিছত হলত যদি হ'ব লাগে হলৰ দৰে হ'ব ইয়াতে বিভিন্ন ধৰণৰ আছে ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ দৰে কথাখিনি হ'ব মিৰ্জাৰ বা সেনেকুৱা যি এফেক্ট দিয়ে মুঠতে যি ধৰণৰ এফেক্ট দিয়ে হয় কওক স্যাৰ এই যে ভয়েস এফেক্টটো আমি যেতিয়া ৰেকৰ্ডিং কৰি থাকিম কিনেমাষ্টাৰত তেতিয়া আমি দি ল'ব পাৰিম ন আপুনি যিটো জাষ্ট ক'লে সেইটো আপুনি কৰিব পাৰে কিন্তু হয় মই সেইটো ক'ব ওলাইছোঁ আপুনি তাতকৈ আপুনি এটা বেটাৰ হয় কি আপুনি যদি নিজে যদি আগতে ভইচটো আপুনি কৰিলে ভইচটো কৰি তাৰপিছত যদি ভইচটো চিলেক্ট কৰি যদি আপুনি এই এফেক্টটো যদি দিয়ে তেতিয়াহ'লে বেটাৰ হয় হয় স্যাৰ তাৰমানে ৰেকৰ্ডিং আপুনি কৰিলে মই দেখুৱাই আছোঁ যিকোনো এটা আপুনি ইয়াতে ৰেকৰ্ডিং কৰিলে ৰেকৰ্ডিং কৰাৰ পিছত কি হ'ব ইয়াতে আপুনি এইটো তলত ট্ৰেক এটা পাব মোৰতো কম টাইমৰ কাৰণে কিন্তু ট্ৰেকটো নাহিব মই জাষ্ট কথাই কৈ আছোঁ আপোনাক চ' ট্ৰেকটো আহিব এই ট্ৰেকটো তেতিয়া চিলেক্ট কৰিব লাগিব ট্ৰেকটো চিলেক্ট কৰাৰ পিছত কি হ'ব আপুনি সেই ট্ৰেকটো চিলেক্ট কৰি মই যিহেতু ট্ৰেকটো অহা নাই গতিকে মই ফটোখনতে চিলেক্ট কৰিছোঁ ফটোখনত চিলেক্ট কৰি তাৰপিছত আপুনি কি কৰিব পাৰে ৰিভাৰ্বত আপুনি যাব পাৰে তেতিয়াহ'লে ৰিভাৰ্বত গ'লে আপোনাৰ কি হ'ব এই অপশ্যনখিনি আপুনি পাব যে বাথৰুমৰ দৰে বা সেই দৰে যিখিনি আপোনাৰ লাগে সেইখিনি আপুনি পাব থেংক ইউ স্যাৰ এতিয়া চাব নেক্সট অপশ্যনটো এতিয়া ইয়াতে আৰু এটা
বেনিফিট এটা আছে আপুনি যে আগতে যদি ৰেকৰ্ডিংটো কৰি লয় বেনিফিটটো কি হয় আপুনি ইয়াতে শুনিব পাৰে ধৰি লওক মই এইটো মিউটটো যদি মই নোহোৱা কৰি দিওঁ মই মিউটটো ইয়াতে মিউট কৰি ৰাখিছিলোঁ এইটো গানটো বাজিব ইয়াতে চাব মই এইটো দেখুৱাই দি আছোঁ এইটো বস্তু কি হ'ব শুনি ৰাখিছেনে শুনি আছে আপুনি চেঞ্জ কৰি দিয়ক ইকো তেতিয়াহ'লে এনেকৈ শুনিব কোনটো এফেক্ট ভাল লাগে আপুনি তেতিয়া এইটো নিজে নিজে এইটো লৈ ল'ব পাৰিব তাৰ পিছত চাব এতিয়া নেক্সট যিটো অপশ্যন এই অপশ্যনটো কয় ভইচ চেঞ্জাৰটো আপোনালোকে বহুতে ব্যৱহাৰ কৰে আৰু আগতে যিবিলাক মোবাইল আছিল চেগম কোম্পানীৰ মেইনলি মোবাইলবোৰত এইবোৰ আছিল আৰু এতিয়াও বহুতত আছে আৰু কিছুমান এপো পায় ভইচ চেঞ্জাৰটো কেনেকুৱা মই মতা মানুহ এটা মোৰ মাতটো যদি মাইকী মানুহৰ দৰে যদি হ'ব লগা হয় তেতিয়াহ'লে মই ইয়াতে মাইকী মানুহৰ মাত কৰি দিব পাৰোঁ মোৰ মাতটো যদি বাচ্ছাৰ দৰে হ'ব লাগে মই বাচ্ছাৰ দৰে মাতটো কৰিব পাৰোঁ মোৰ মাতটো যদি ৰবটৰ দৰে হ'ব লাগে মই ইয়াতে ৰবটৰ দৰে কৰিব পাৰোঁ যিটো এফেক্ট লয় সেই তেনেকৈ আহিব ধৰি লওক মই ইয়াতে এফেক্টবোৰ চাওকচোন তলৰ ফালে বহুতখিনি আছে যদি কোৰাজৰ দৰে হ'ব লাগে কোৰাজৰ দৰে হ'ব ইয়াতে চাব মই কৈ আছোঁ এটা কিট এইটো কিট মানে কি বাচ্ছা গতিকে ইয়াতে ভইচটো কি হ'ব বাচ্ছাৰ দৰে হ'ব শুনিছেনে ভইচটো শুনিছিলনে পিছৰ ফালে বাচ্ছাৰ দৰে আপোনালোকে পাইছে নহয় যদি এইটো এনেকুৱা যদি হয় ৰবটৰ দৰে যদি হ'ব লগা হয় মই দেখুৱাই দি আছোঁ চাওক ভিডিঅ'টোৰ ভইচটো গৈ আছেনে আপোনালোকৰ তাতে নাই স্যাৰ ভয়েসটো অহা নাই এইটো তাৰমানে কি হয় গুগল মিটত যেতিয়া কৰা যায় তেতিয়া ভইচটো নাযায় বেছিভাগ সময়তে চ' সেইকাৰণে মই সুধিছিলোঁ ভইচটো চাগে যোৱা নাই কিন্তু মানে কি হয় এই এফেক্টবোৰ আপোনালোকে নিজে কৰি চাব কৰি চালে কি হ'ব গম পাব এইটো মই ওমেন দি আছোঁ মোৰ ইয়াতে প্লে হৈ আছে কিন্তু মাইকী মানুহৰ মাত হ'ব গানটো এতিয়া মাইকী মানুহ এটাই গোৱা হৈ আছে চ' এইবোৰ ইফেক্ট আপোনালোকে চাব এই ধুনীয়া হয় আৰু বহুতখিনি এটা যিকোনো আপুনি অকলে ৰেকৰ্ডিং কৰি আপুনি বেলেগৰ লগত কৰিব পাৰি এনিমেশ্যনৰ বাইদেউ ক'ব নিবেদিতা বাইদেউ ক'ব চাগে যে যেতিয়া এনিমেশ্যন কৰা যায় দুটা তিনিটাটো থাকিব বাচ্ছাৰ মাতটো কৰিব পাৰে একেখিনি কথাকে আপুনি কি কৰিব পাৰে মাইকী মানুহ এজনে টিচাৰৰ মাত কৰিব পাৰে বিভিন্ন ধৰণে আপুনি এইটো ল'ব পাৰে চ' নেক্সট অপশ্যনটোত এতিয়া মই গৈ আছোঁ আমাৰ যদি কি হয় এই যে মোৰ ৱৰ্ক এৰিয়াটো যে আছে ভিডিঅ'টো আছে তাৰ বৰ্ডাৰ এটা যদি লাগে আমাক যদি ডাৰ্ক অলপমান যদি হ'ব লাগে বৰ্ডাৰৰ থৰে যদি হ'ব লাগে তেতিয়াহ'লে আমি এই অপশ্যনটো ব্যৱহাৰ কৰিম দেখিছে নহয় কোনটো অপশ্যন মই ব্যৱহাৰ কৰিছোঁ এই যে এটা স্কুৱেৰৰ মাজত যে অভেল এটা যে আছে এইখিনিত এইটো কি হৈ আছে এটা ডাৰ্ক এটা লেয়াৰ এটা আহিছে আপোনালোকে যদি স্ক্ৰীনখন ভালকৈ চাই তেতিয়াহ'লে দেখিব ইয়াতে এটা ডাৰ্ক এটা লেয়াৰ এটা আছে এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা এটা আছে ইয়াতে আপোনাৰ কি হ'ল ভইচটোত আপুনি কাম কৰিব লাগে ৰুমি বাইদেৱে যিহেতু ভইচৰ কথা সুধি আছিল চ' ৰুমি বাইদেৱে চাগে জানে তথাপিও যদি পাহৰিব পাৰে সেইকাৰণে ৰুমি বাইদেউৰ নামটো মই লৈ আছোঁ চ' ইয়াতে কি হ'ব আমি এই ট্ৰেকটো আমি লৈছোঁ ট্ৰেকটো লৈ ইয়াতে আমাৰ যি ভইচ আছে ভইচখিনি মোক এক্সট্ৰাকৈ লাগে বা এনেকুৱা হ'ল মই ৰেকৰ্ডিং কৰাতে মোৰ কথাখিনিতো ভুল হৈছিল কথাখিনি যেতিয়া মোৰ ভুল হৈছে কথাখিনি মই আকৌ মই কালেক্ট কৰিব লাগিব বা এটা কথা মোৰ দুবাৰ কোৱা গ'ল গতিকে আমি কি কৰিম ভইচৰ ট্ৰেকটো অডিঅ' ট্ৰেকটো আমি ছেপাৰেট কৰি লৈ আহিম কেনেকৈ লৈ আহিম চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছত কি হ'ম এই লাষ্টৰ যিটো অপশ্যন লাষ্টৰ অপশ্যনটোত ক্লিক কৰিম তেতিয়া চাওকচোন তলত এটা ট্ৰেক এটা আহিছে আনটাইটেল 7-_720p.mp4 এনেকৈ এটা ভইচৰ ট্ৰেক এটা আহিছে আপোনালোকে দেখিছেনে তলত এটা ট্ৰেক এটা আহিছে এতিয়া মই সেই ট্ৰেকটোত মই চিলেক্ট কৰিছোঁ
দেখিছে নহয় হয় এতিয়া কি হৈ আছে ৰৈ ভিডিঅ' আহি আছে মানে দেখিছে এতিয়া ভিডিঅ'টোৰ পৰা চাউণ্ডটো নোহোৱা হৈ গৈছে কওক ছাৰ এইটো একচুৱেলি মোৰ ইয়াতে ৰৈ অহা নাই নেটৱৰ্কৰ কাৰণে চাগে ৰৈ আছে কিন্তু মই ইয়াতেতো ঠিকে পাই আছো হয় ছাৰ ইয়াতে মানে স্ক্ৰীনখন কি ৰৈ আপুনি গৈছে দেখাই নাই নেকি একেবাৰে আপোনাৰ লাষ্ট ষ্টেপটো আকৌ এবাৰ দেখিছো মানে স্ক্ৰীনখন ৰৈ গৈছে তাপস ছাৰ কওকচোন যিটো ভিডিঅ'ৰ পৰা ভইচটো আনিলে আকৌ এবাৰ আচ্ছা 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 এইটো মোৰ স্ক্ৰীনখন ৰৈ আছে নেকি প্ৰথমতে সেইটো কওক তাপস ছাৰ হয় ছাৰ আপোনাৰ স্ক্ৰীনখন ৰৈ আছে ছাৰ আপুনি ভিডিঅ'ৰ পৰা যে ভইচটো মানে এতিয়া আনিব ছাৰ আচ্ছা আচ্ছা ঠিক আছে মই দি আছো চাব আচ্ছা তাৰে আগতে মই স্ক্ৰীনখন ৰৈ আছে নকৌ মই অকণমান প্লে কৰি দিছো স্ক্ৰীনখন ৰৈ আছে নে প্লে হৈ আছে মোক কৈ দিব চন্দন ছাৰ চলি আছে আপোনাৰ স্ক্ৰীনখন ৰৈ আছে ছাৰ প্লে হৈ আছে বুজা নাই ছাৰ একো বুজা নাই চন্দন ছাৰৰ স্ক্ৰীনখন প্লে হৈ আছে মোৰ তাতে ছাৰ বাইদেউসকল আচ্ছা আপোনালোকৰ হয় স্ক্ৰীনখন চলি হৈ আছে আছে চলি আছে চন্দন ছাৰ ছাৰ বাইদেউসকল আপোনালোকৰ নেটৱৰ্কটো অলপ চাই ল'ব নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হয়তো ছাৰে যিহেতু ভিডিঅ' দেখুৱাই আছে আপোনালোকৰ হয়তো নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে নাহিব পাৰে মইতো চলা দেখি আছো ধুনীয়াকৈ চলি আছে চন্দন ছাৰ কণ্টিনিউ কৰক আপুনি এই ষ্টেপটো অলপ আগৰ পৰা দেখুৱাই দিয়ক ভইচ এডিটিং মোৰ ইয়াতে কি মই কিন্তু গম নাপাম আপোনালোকৰ তাতে কি হৈ আছে তথাপি মই আৰু এবাৰ কৈ আছো সেশনটোৰ শেষত মই ৰাতিলৈকে এটা ভিডিঅ' এটা মই আপলোড কৰি আপোনালোকৰ তাতে দি দিম যদি ইয়াতে কিবা ৰৈ যায় আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব ধন্যবাদ ছাৰ আৰু এবাৰ যদি ভিডিঅ'টো যদি চাই আপোনালোকৰ অকণমান ৰিভাইজো হ'ব বুজি পোৱা নাই সেইখিনিও বুজি পাব আচ্ছা মই আকৌ ভিডিঅ'টোলৈকে আহিছো এতিয়া চাব মই কি কৰি আছিলো এই ট্ৰেকটো যিটো ট্ৰেক এইটো মোৰ আছে ইয়াতে কি আছে মোৰ ভইচো আছে হয় ধন্যবাদ বাইদেউ ইয়াতে মোৰ কি আছে ট্ৰেকটোও আছে ট্ৰেকটোত মোৰ অডিঅ' আছে আৰু ভিডিঅ' আছে দুটা বস্তু আছে এতিয়া মোৰ এনেকুৱা হ'ল মোৰ অডিঅ'টোত কিবা ভুল হ'ব পাৰে যিহেতু মই কেমেৰা দি ৰেকৰ্ডিং পিছত গম পালো এনেকুৱা হ'ব পাৰে মোৰ বা মোৰ কিবা এটা খেলি মেলি তাৰ কাৰণে মই কি কৰিম ইয়াৰ পৰা মই অডিঅ' ট্ৰেকটো ছেপাৰেট কৰিম তাৰ কাৰণে চিলেক্ট কৰিছো চিলেক্ট কৰাৰ পিছত ৰাইট চাইডৰ যিখিনি টুলবাৰ তাৰে একেবাৰে শেষৰ অপশ্যনটো তলৰ ফালে কাৰ্চিন দিয়া আছে তলৰ ফালে কাৰ্চিন এটা দিয়া আছে দেখিছে নহয় তাৰমানে কাৰ্চিনটো দিয়া আছে মিনিংটো এইটো যে অডিঅ' ট্ৰেকটো বাহিৰ কৰি আছে ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে চাওক তলত অডিঅ' ট্ৰেকটো ভিডিঅ' হৈ থাকে মিঠৈ আছে আৰু পিছে ছেপাৰেট আহি এনেকুৱা হ'ব যে এইখিনি কথা মোক নালাগে মই কওঁতে নতুন মই ৰেকৰ্ডিং কৰি দি দিম কেনেকৈ কৰিম এইখিনি কৰি নহ'লে নোহোৱা হৈ গ'ল অকল মানে এইখিনি ভিডিঅ'টো যদি আকৌ কৰিছোঁ আকৌ যদি এফেক্ট এটা লাগে তেতিয়া মই যিটো অকলখিনি আপুনি দিব পাৰে
কোনো এজনে আমি ল'ব লাগিব। তাৰ কাৰণে আমি যাম ক'ত লেয়াৰ। লেয়াৰত গৈ কি কৰিম টেক্সট বুলি অপশ্যন এটা আছে তাত ক্লিক কৰিম কি বুলি লিখা থাকিব। তাৰপিছত আমি ইয়াতে আমি লিখিম যিকোনো আৰু লিখিলো আপোনালোকে যি লিখি আছে মই মোৰ নিজৰ নামটোৱে মই লিখি আছো। চ' মই ইয়াতে মই নামটো লিখিছো। এতিয়া মই নামটো কি কৰিব পাৰো এইটো ডাঙৰ সৰু কৰিব পাৰো। এতিয়া মই ইয়াতে লৈ আহিছো নামটো। এইটো এইখিনিত লাগে আপুনি এইখিনিত লৈ ল'ব পাৰে। য'ত লাগে আপুনি এইটো কি হ'ব সৰু ডাঙৰ কৰিব পাৰে। ৱৰ্ডৰ দৰে একেই হয়। সৰু ডাঙৰ কৰি আপুনি যিখিনি অঞ্চলত লাগে তাত আপুনি লৈ ল'ব পাৰে। এতিয়া নামটো এনেকৈ মোৰ বগা হৈ আছে। বগা হৈ থাকিলে ভাল নালাগে। মই কালাৰটো ৰঙা হ'লে ভাল লাগিব নেকি মই চাব খুজিছো। এতিয়া মই কি কৰিম ৰাইট চাইডৰ ওপৰ শাৰীৰ যিটো ৰাইট ফালৰ যিটো বটম আছে কেষ্টিকনৰ সোঁফালে যিটো বটম আছে এটা স্কুৱেৰ এটা আছে নহয় তাত ক্লিক কৰিম। ক্লিক কৰি মই কালাৰটো দিম। কালাৰটো মই দিলোঁ ৰেড। আপোনালোকে দেখিছে কালাৰটো এতিয়া কি আহি আছে ৰেড আহি আছে। তাৰপিছত চাব তাৰপিছত মই আকৌ ইয়াতে কিবা এটা এফেক্ট এটা দিব খোজো। মই ইয়াতে মই এটা শ্বেডো এটা দিব খোজো। তেতিয়াহ'লে মই কি কৰিব পাৰোঁ এই যে অপশ্যনটো আছে কি বুলি দুটা আছে নহয় এটা তলত শ্বেডো আছে দেখিছেনে ইয়াতে 3 নম্বৰ যিটো বাক্য আছে সেইটো। গতিকে ইয়াতে আমি কি কৰিম ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আমি কি কৰিম এইটো শ্বেডোটো এনাবল কৰিম। এনাবল কৰি এতিয়া শ্বেডোটো আপুনি ডাঙৰ সৰু কৰিব পাৰে। গ্লো কেনেকৈ কৰিব গ্লো কৰাৰ কাৰণে একেবাৰে সহজ অপশ্যন এইটো এটা আছেই। ইয়াতো ঠিক তেনেকৈ এনাবল কৰি এইটো আপুনি বঢ়াব কমাব পাৰে। মই চাইডত যদি আপোনালোকে ধৰিব পৰা নাই মই এইটো অকল লৈ আছো তেতিয়াহ'লে আপোনালোকে চাগে অলপমান বেছি ভালকৈ পাব। মই আখৰৰ ডিজাইনখিনি এতিয়া মই কৈ আছো। এতিয়া মোক এটা আউটাৰ লাইনো লাগে। আউটাৰ লাইনটোৰ কাৰণে কি কৰিম এই যে টিটো আছে মাজত চাওঁ মাজৰ যিটো টি তাত মই ক্লিক কৰিছো। ক্লিক কৰাৰ পাছত আকৌ এইটো এনাবল কৰিম। এনাবল কৰাৰ লগে লগে দেখিছেনে কলা এটা আউটাৰ লাইন আহিছে। মোক ব্লেক নালাগে মোক ধৰি লওক লাগে মোক সেউজীয়া লাগে গ্ৰীণ লাগে। তেতিয়া মই গ্ৰীণ লৈছো। মই অকণমান ৰৈ ৰৈ কৈ আছো কাৰণ যিহেতু আপোনালোকে কৈছে স্ক্ৰীনখন যোৱা নাই ভালকৈ। গতিকে এতিয়া আপোনালোকে দেখি আছে এইটো আকৌ মই অলপমান সৰু কৰিলো। এনেকুৱা হ'ল যে গ্ৰ'টো মোৰ বেছি হৈ আছে এইটো অলপমান কমাব লাগে। কমোৱাৰ কাৰণে প্ৰথমতে মই কি কৰিম আউটাৰ লাইনটো অলপমান কমাই দিলোঁ বাৰু। আউটাৰ লাইনটো চাওক কমাই দিছোঁ। কমাই দি এতিয়া গ্ৰ'টো যদি কমাব যাওঁ তেতিয়া আকৌ মই গ্ৰ'ত যাব লাগিব। গ্ৰ'ত যাব লাগিব গৈ এইটো মই অলপমান কমাই দিম। দেখিছে নহয় এইটোৱে চাব। চিলেক্ট কৰিছো আকৌ চিলেক্ট কৰাৰ পাছত কি আহিব আপোনাৰ আমি আপোনাৰ তাত আমি কিবা স্ক্ৰীনখন এটা স্যাৰ ব্লেক এনিমেশ্যন দিম। দেখাইছে। এনিমেশ্যন দিয়াৰ কাৰণে আমি কি স্যাৰ কৰিম চন্দন ছাৰ হেল্ল' আপুনি স্যাৰ চন্দন ছাৰ আপুনি স্ক্ৰীনখন আকৌ এবাৰ শ্বেয়াৰ কৰিব। মই চাই আছো ৰ'ব। স্ক্ৰীন ব্লেক হৈ গৈছে। মই স্ক্ৰীনখন আৰু এবাৰ মই শ্বেয়াৰ কৰি আছো। ঠিক আছে। আচলতে ফোনো আহি আছে হেৰি কৰি আছে বহুত কেইটা সমস্যা। মই বেছিভাগ লেপটপতে কৰোঁ। আজি আচলতে ভাবিলো মোবাইলতে কৰোঁ কিন্তু ফোন আহি থাকিলে আকৌ দিগদাৰ হৈ যায়। চ' আপোনালোকে এনেকৈ ক'ব মই গমেই নাপাওঁ।
এইবাৰ স্ক্ৰীনখন আহিছে ছাৰ। এতিয়া আহিছে নে চাওকচোন। আহিছে নহয়? আহিছে ছাৰ। আচ্ছা, মই যে এই আখৰৰ ডিজাইনখিনি কৈ আছিলোঁ, হয়, আখৰৰ ডিজাইনখিনি যে কৈছিলোঁ সেইখিনি আপোনালোকে শুনিছিল নে? আউটাৰ লাইন, শ্বেডো আৰু গ্লোৰ কথা কৈ আছিলোঁ, এইখিনি শুনিছিল নে? হয় হয় ছাৰ, এইখিনি হৈ গৈছিলে। শুনিছোঁ ছাৰ। আচ্ছা, তেতিয়াহ'লে এইখিনি আৰু নকওঁ। এতিয়া এনেকুৱা হ'ল, এই যে মই আখৰটো এটা আখৰটো আহোঁতে এটা যিকোনো এটা কি হ'ব লাগে, এফেক্ট এটা লৈ আহিব লাগে, তাৰমানে এনিমেশ্যন দিব লাগে। কেনেকৈ দিম? এইটোক কয়, প্ৰথম যিটো আছে এইটোক কয় ইন এনিমেশ্যন। তেতিয়াহ'লে এইবোৰ আপোনাৰ চাওকচোন, এনেকুৱা কিছুমান ডিজাইন আছে, আপুনি ক্লিক কৰিলে ইয়াতে ডিজাইনবোৰ কেনেকৈ আহিব ইয়াতে দেখুৱাব। দেখিছে নহয়? বিভিন্ন ধৰণৰ ইয়াতে ডিজাইন আছে। মই এইটো ডিজাইনটো মই দিলোঁ। তেতিয়াহ'লে মোৰ যেতিয়া ভিডিঅ'টো মই প্লে কৰিম, কথাখিনি আহোঁতে কি হ'ব, এই ডিজাইনটোত আহিব। দেখিছেনে চন্দনটো কেনেকৈ আহিছে? কিন্তু যোৱাৰ সময়ত চাবচোন, যোৱাৰ সময়ত লগে লগে গুচি গ'ল, কোনো ধৰণৰ তাতে এফেক্টে নাই, এনিমেশ্যন নাই। গতিকে যোৱাৰ সময়ত কেনেকৈ এনিমেশ্যনটো দিম? এই যে মাজৰ লাইনৰ ৰাইট চাইডৰ বটমটোক ক'ব আউট এনিমেশ্যন। ৰাইট চাইডৰ বটমটো দিম, ধৰি লওক মই এনেকৈ দিলোঁ, ফেট মানে লাহে ধীৰে যাব আৰু। দেখিছে নহয় কেনেকৈ গৈ আছে? বা মোৰ এনেকুৱা ৰাইট চাইডে এইটো গুচি যাব লাগে, ৰাইট চাইডে গুচি যোৱাৰ দৰে দেখিব। দেখিছে নহয়? এই দুটা এফেক্ট মই ক'লোঁ, এটাক কয় ইন এনিমেশ্যন, এটাক কয় আউট এনিমেশ্যন। মই বুজি পোৱাৰ কাৰণে এফেক্ট বুলি কৈ আছোঁ, একচুৱেলি প্ৰপাৰ এফেক্ট নহয়। যি কি হওক, এতিয়া এনেকুৱা হ'ল যে এই যিটো নাম যিটো আছে, নামটো যিমান সময় ইয়াতে থাকিব সিমান সময় কিবা এটা ডিজাইনত থাকিব লাগে। তাৰ কাৰণে মাজৰ যিটো অপশ্যন সেইটোত মই ক্লিক কৰিম। সেইটো কয় অভাৰঅল এনিমেশ্যন, তাৰমানে যিমান টাইম এই টেক্সটটো থাকিব গোটেই সময়ে ই থাকিব। ধৰি লওক এইটো এনেকুৱা এটা ডিজাইন দিছোঁ মই, বা এইটো বা এনেকুৱা এটা মই ডিজাইন এটা মই দিছোঁ। বা এইটো অজস্ৰ ডিজাইন ইয়াতে আছে, আপোনালোকে দিব পাৰে। ইয়াতে আমাৰ কি হৈ আছে, এই গোটেইকেইটা এনিমেশ্যনে কি হৈ আছে, কণ্টিনিউ হৈ আছে। তাৰমানে এইটো যিমান সময় থাকিব সিমান সময়ে ই থাকিব। এতিয়া চাব, এইটো মই টানি দিছোঁ, টানি দি কি কৰিছোঁ, গোটেইখিনি অঞ্চললৈকে এইটো মই লৈ আহিছোঁ। এতিয়া প্লে কৰি চাওঁ। এতিয়া চাওকচোন, আকৌ স্ক্ৰীনখন নোহোৱা হৈছে। তেতিয়াহ'লে মই নেটৱৰ্কটো মোৰ অকণমান চেঞ্জ, আকৌ নতুনকৈ প্ৰেজেণ্ট কৰি আছোঁ।
এতিয়া স্ক্ৰীনখন আহি আছে নে? আহিছে ছাৰ। আহিছে sir। আচ্ছা ঠিক আছে তেতিয়াহ'লে। মোৰো নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু মই ইয়াতে মোৰ ধুনীয়াকৈ ইয়াতে কিন্তু চলি আছে। আচ্ছা নেক্সট অপশ্যনলৈকে আমি গুচি যাম এতিয়া। আকৌ এটা বস্তু চাব, যদি এই যিখিনি টেক্সট যিখিনি আছে বেলেগ বেলেগকৈ ধৰি লোৱা আছে এইটো, যাতে আমি বেলেগ বেলেগ অঞ্চলত লাগে লিখিব, তেতিয়া আমি এইটোকে আকৌ ভাগ কৰি আমি বেলেগ বেলেগকৈ হ'ব পাৰোঁ। কেঁচিখনেৰে আমি কি কৰিলোঁ, ভাগ কৰি লৈ আছোঁ। আমি কি কৰিম, এইটো ভাগ কৰিছোঁ নহয়, এতিয়া এটা এইটো ভাগটো মোক লাগি নকয়, মোক এইখিনি অঞ্চলত লাগে। নেক্সট যেতিয়া আহিব, এইটো আপুনি চাওক, এইটো নামটো আহি আছে, নেক্সট নামটো মোৰ মাজত আহি গ'ল, আৰু পিছৰখিনি কিন্তু মোক এইফালৰ ছাইডত লাগে। তেতিয়াহ'লে কি কৰিম, মই এইটো ৰৈ দিম, ৰৈ দি চিলেক্ট কৰিম এই অংশটো চিলেক্ট কৰি মই কি কৰিম, এইটো সৰু কৰিম অলপ, সৰু কৰি এইফাললৈকে লৈ আহিম। এতিয়া চাওক, মই ভিডিঅ'টো প্লে কৰিছোঁ, এতিয়া চাব। মই লিখিছোঁ কিন্তু এবাৰেই লিখি মই তিনিটা তাতে মই ভাগ কৰিলোঁ, তিনিটা ভাগ কৰি তিনি ধৰণে ইয়াতে লৈ আহিছোঁ। ঠিক তেনেকৈ আপুনি ইয়াতে ডিজাইনটো বেলেগ বেলেগ কৰি দিব পাৰে। ধৰি লওক এইখিনিত মোক ডিজাইনটো বেলেগ লাগে, ৰঙা নালাগে, এইখিনি মোক লাগে ব্লু লাগে, তেতিয়াহ'লে এইটো কৰিব পাৰে। কিন্তু এইখিনিত যেতিয়া নামটো যেতিয়া আছে, এইখিনিত নামটোত আপোনাৰ এইখিনি কি হ'ব লাগে, ৰেডটো মই চেঞ্জ কৰি দি আছোঁ, ৰেডটো চেঞ্জ কৰি এইখিনি মই হোৱাইট দিলোঁ, এইটো হোৱাইট হ'ল। ঠিক তেনেকৈ আউটাৰ লাইনটো মোক এইবাৰ ৰেড লাগে, আউটাৰ লাইনটো মই ৰেড ল'ম। ইয়াতে আপুনি যি ধৰণে বিচাৰে সেই ধৰণে আপুনি এইবোৰ কৰিব পাৰিব। এতিয়া চাব নেক্সট, আমাৰ ইয়াতে ৰোটেটখিনি এইখিনি অপশ্যনখিনি একে, এইখিনি আমাৰ বাৰে বাৰে মই নকওঁৱেই। ইয়াতে এতিয়া চাব, আমি কি কৰিম, এটা লগো এটা দিম। আপোনাৰ ভিডিঅ'ত লগো দিব পাৰে, নতুবা এনেকুৱা হ'ব পাৰে আপুনি ভিডিঅ'টো বনাইছে, আপোনাৰ এটা ছাইডত আপোনাৰ ফটোখন দিব, বা এটা ছাইডত আপুনি কি কৰিব, কিবা অলপমান লিখি থাকিব। তেতিয়া আমি কি কৰিম, এই বস্তুটো আমি কৰিম কি, লেয়াৰ দিম, মিডিয়াত যাম, মিডিয়াত গৈ আমি ইয়াতে কি কৰিম, এটা লেয়াৰ এটা দিম। বা আমি কি কৰিব পাৰোঁ, প্ৰথমতে ধৰি লওক মোৰ ফটোখন মই দেখুৱাই আছোঁ, মোৰ ফটো এখনে মই দিব লাগে, ছাইডত দি দিব লাগে ফটোখন। গতিকে মই কি কৰিছোঁ, ইয়াৰ পৰা মই লৈ ল'ম, কেনেকৈ লৈছোঁ, লেয়াৰত গৈছোঁ, মিডিয়া, তাৰপিছত যি লাগে আপোনাক, মোৰ ফটোখন লাগে, ফটোখন চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি ফটোখন লৈ লৈছোঁ। এতিয়া কি হ'ব, এইটো মই সৰু কৰি ল'ম, সৰু কৰি মোৰ এইটো ছাইডত লাগে, মই এইটো ছাইডত মই এইখিনিত ৰাখি থৈ দিম। বা নহয়, মই এইটো ছাইডত নহয়, মোক এইটো ছাইডত লাগে, এইটো ছাইডত মই এইখিনিত ৰাখি থৈ দিম। এতিয়া যেতিয়া মই প্লে কৰিম, এইটো ইয়াতে আহি থাকিব। এতিয়া চাব, এইটোতো ডিষ্টাৰ্ব পাইছোঁ, গতিকে এইখিনি মই ডিলিট কৰিলোঁ। এই যিটো ফটো যিটো আছে, ফটোটো গোটেই ভিডিঅ'টোত লাগে, তেতিয়া মই এইটো টানি দি আছোঁ। দেখিছে, এইটো গোটেই অঞ্চলটোত আহি আছে। এতিয়া কি কৰিব পাৰে, ইয়াকো আকৌ এনিমেশ্যন দিব পাৰে, একেই হ'ব, ইন এনিমেশ্যন দিব পাৰে এইবোৰ, বা আউট এনিমেশ্যন দিলোঁ, এইটো চিলেক্ট কৰিলোঁ, চিলেক্ট কৰি চেম এইটো যাব, বা আমি কি কৰি দিলোঁ, অলপ টাইমৰ কাৰণে মোৰ ফটোখন ধৰি লওক শ্ব' কৰোঁতে আমাৰ কি হ'ব, এতিয়া ফটোখন দেখিছে নহয়, এইখনৰ আৰু এটা কপি এটা লাগে, এনেকৈ বটম আছে, তাত গৈ আমি ডুপ্লিকেট কৰিম, ডুপ্লিকেট কৰি দিয়াৰ লগে লগে আৰু এটা বটম আহিব, চৰি আৰু এটা ইয়াতে টেগ এটা আহিব ইমেজত। গতিকে এইখন ল'লোঁ, এইখন লৈ এতিয়া কি কৰিম, এইটো মোক লাগে এইখিনিত। এতিয়া
এইখিনিত মই লৈ আহিলোঁ। এতিয়া যেতিয়া প্লে কৰিব তেতিয়া চাওক প্ৰথমতে লেফ্ট কৰ্নাৰত আছে, টপ কৰ্নাৰত, আৰু এইফালে ৰাইট বটম কৰ্নাৰত আছে। নেক্সট আৰু এটা বেলেগ ছাবজেক্টলৈকে গুচি যাওঁ। এইখিনিলৈকেতো আপোনালোকে কিবা সন্দেহ আছে নেকি? ইয়াৰ পিছত কিন্তু বহুত ইণ্টাৰেষ্টিং কিছুমান কথা আছে, সেইখিনিলৈকে আমি গুচি যাম। এইখিনিলৈকেতো বুজি পাইছে চাগে নহয়? হয় হয়। হেল্ল' ছাৰ, চিলেক্ট কৰাটো অলপমান দেখুৱাই দিবচোন ছাৰ, আমি কেনেকে চিলেক্ট কৰিব পাৰিম? চিলেক্ট কৰাটো ধৰি লওক হয় মই মানে ইয়াতে ছাৰ, ফটো এখন ল'ম। হয় ঠিক হয় আছে, হয় মই হয় কৈ আছোঁ, মই ফটো এখন ল'ম। মই কি কৰিম, প্ৰথমতে মিডিয়া বটমটোতো দেখিছে আপুনি, মিডিয়া বটমটো আছে নহয়, মিডিয়া বটমটোত ক্লিক কৰিলে আপোনাৰ মোবাইলত যিমান ফটো ভিডিঅ' যিমান যি আছে গোটেইখিনি বস্তু আপুনি চাব পাৰিব। তাৰপিছত আপোনাৰ কি আছে, যি আছে, ধৰি লওক মোৰ ইয়াতে এই চৰাই দুটা আছে, মই চৰাই দুটা লৈ লৈছোঁ। বা এনেকুৱা হ'ল মই তাজমহল আছে, মই তাজমহলত ক্লিক কৰিছোঁ, মাত্ৰ মই চিলেক্টে কৰিছোঁ। ইয়াতে মই প্ৰেছ কৰাৰ লগে লগে ফটোটো আহি গৈছে। তাৰপিছত ৰাইট চিন দেখিছেনে, এইটো আহি গ'ল চৰাইটো। তাৰপিছত মই তাজমহলত মই চুই দিছিলোঁ, তাজমহলটো আহিব। হয়নে কথাটো? হয় ছাৰ। এতিয়া চাব চিলেক্ট কেনেকৈ কৰিব। মই একোৱেই নাই, তলত যিখিনি ট্ৰেকবোৰ আছে নহয়, তাত হয় পাব, চুই দিয়াৰ লগে লগে এটা বৰ্ডাৰ এটা দেখিছেনে তাতে? হয় য়েলো বৰ্ডাৰটো যে দেখিছে, তাৰমানে যিটো য'ত য়েলো বৰ্ডাৰ আছে সেইটোৱে চিলেক্ট হৈ আছে। এতিয়া ধৰি লওক হয় এনেকুৱা হ'ল, যদি আপুনি স্ক্ৰীনখন দেখি আছে, মোক এতিয়া কওকচোন চিলেক্ট কোনটো হৈ আছে? আপোনাৰ এই চৰাইটো চিলেক্ট হৈ আছে ছাৰ। হয় হয়, সেইটোৱে আৰু একেবাৰে ইজি। ছাৰ মই এটা কথা নহয় বুজিব খুজিছিলোঁ, হয় ধৰক ছাৰ দিলোঁ, হয় সেই এফেক্টটো ছাৰ গোটেই ভিডিঅ'টো দিব লাগিলে আমি কেনেকে দিম? নহয়, যদি আপুনি ট্ৰেক ৱাইজ যদি দিয়ে, ট্ৰেক ৱাইজ দিলে কি হয়, তেতিয়াহ'লে এটা এটা ট্ৰেকতে আহিব। আৰু যদি গোটেইখিনি দিব যায়, তেতিয়া গোটেইকেইটাতে দিব লাগিব। আৰু নতুবা আপুনি গোটেইখিনি হয় হয় এটা ট্ৰেকতে বনাই ল'ব লাগিব, তেতিয়াহ'লে এফেক্টটো দিব হয় পাৰে। এতিয়া বহুতৰ ক্ষেত্ৰত কি হয়, ধৰি লওক এনেকুৱা হ'ল আপোনাৰ 20খনমান ফটো বা কিবা সৰু সৰু ভিডিঅ'ৰ টুকুৰা লৈ আপুনি এটা ভিডিঅ' এটা বনালে। এতিয়া ভিডিঅ'টো বনোৱাৰ পিছত ধৰি লওক আপোনাৰ তাতে যদি এফেক্ট এটা দিব গৈছে, কমন এফেক্ট এটা দিব গৈছে, চ' একেলগে যদি দিব পৰা নাই, আপুনি কি কৰিব, এইবাৰ ভিডিঅ'টো এক্সপৰ্ট কৰি লৈ ল'ব। ভিডিঅ'টো এবাৰ ল'লে, ভিডিঅ'টো লোৱাৰ পিছত আকৌ নেক্সট সেই যিটো ভিডিঅ' আপোনাৰ এক্সপৰ্ট হৈ আহিল, সেইটোক আকৌ আপুনি কাইনমাষ্টাৰত লৈ আহিব। লৈ আহি তাতে যদি এফেক্টটো দিয়ে, গোটেইখিনিত একেলগে আহিব। হয় মই কি কৈছোঁ ছাৰ বুজি পাইছেনে? হয় ছাৰ। ধৰি লওক মই ইয়াতে মোৰ যিমানটা আছে, এই গোটেইকেইটা মই এইবাৰ এক্সপৰ্ট কৰিলেতো আহি গ'ল, এটা হৈ গ'ল তেতিয়া। হয় এতিয়া হয় এক্সপৰ্ট হোৱাৰ পিছত এটা হোৱাৰ লগে লগে এটা হিচাপে আপুনি দিব পাৰিব এফেক্টটো। হয় হয় ছাৰ, থেংক ইউ। এতিয়া চাব, নেক্সট মই কথা এটা কৈ আছোঁ, ধৰি লওক এনেকুৱা হ'ল, এতিয়া ধৰি লওক এনেকুৱা হ'ল যে মই দুখন ফটো মই ইয়াতে মাৰ্জ কৰিব লাগে। তাজমহলৰ লগত মই আৰু এখন ফটো মই মাৰ্জ কৰিব লাগে। বা এনেকুৱা হ'ল যে, মই এটা এটাকৈ কওঁ, তাজমহলৰ কথাই কৈছোঁ, তাজমহলৰ লগত মই এখন ফটো মাৰ্জ কৰিব লাগে, বা মই বেকগ্ৰাউণ্ড এটা দিব লাগে। কেনেকৈ দিম? এই একেই চিষ্টেম হ'ব, লেয়াৰ। আপুনি প্ৰথমতে কোনখিনিত দিব, সেইখিনি কিন্তু চিলেক্ট কৰি ল'লে বেটাৰ। মই এইখিনিত দিম নহয়, এইখিনি মই চিলেক্ট কৰি লৈছোঁ। লেয়াৰত গ'লোঁ, তাৰপিছত মিডিয়াত যোৱাৰ পিছত আপোনাৰ ইয়াতে যিকোনো এটা মই চিলেক্ট কৰিলোঁ, এইটো মই চিলেক্ট কৰিছোঁ। এইখন আহি গ'ল, এইখন টানি টুনি আপুনি এনেকৈ টানি টুনি আপুনি মিলাব পাৰে। আৰু যদি আপুনি গোটেই স্ক্ৰীনখনতে ল'ব, ইমান আৰু কষ্ট কৰাৰ প্ৰয়োজন নাই। প্ৰথম শাৰীৰ মাজৰ যিটো বটম আছে,
মাজৰ বটনটোক কয় স্প্লিট স্ক্ৰীন। এইটোত আপুনি ফুল স্ক্ৰীনখন লৈ লওক, লৈ লৈ অ'কে। অ'কে কৰাৰ পিছত এতিয়া আমাৰ কি হ'ব, এইটো আপোনাৰ ওপৰত এটা বেকগ্ৰাউণ্ডটোৱে আমাৰ আহি আছে আৰু বেকগ্ৰাউণ্ডটো গোটেইখিনি নাই, কিন্তু এইফালে তাজমহল আহি গ'ল। গতিকে মই তাজমহলৰ লগত মিলাই লৈছোঁ প্ৰথমতে। এইখিনি মই মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত এতিয়া কি কৰিম, এই যে এফেক্টটো যে দিম, এফেক্টটো দিয়াৰ কাৰণে প্ৰথমতে আমি কি কৰিম, বেকগ্ৰাউণ্ডত আমি চিলেক্ট কৰি ল'ম। বেকগ্ৰাউণ্ডত চিলেক্ট কৰি তাৰপিছত অকণমান তলৰ ফালে আহকচোন। তলৰ ফালে আহিলে দেখা হ'ব দুটা বৃত্ত লগ লাগি আছে, সেইটোক কয় ব্লেণ্ডিং বুলি। এতিয়া দেখিছে ৰাইট চাইডে দেখিছে নহয়, দুটা বৃত্ত আছে হোৱাইট কালাৰৰ লগ হৈ আছে। গতিকে ইয়াতে আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি আমি এইফালে কেইটামান অপশ্যন পাম। অভাৰলে দেখিছেনে, এইবোৰ চাওক, অভাৰলে কৰিছোঁ। এতিয়া দুয়োখন ফটো মিক্স হৈ গৈছেনে চাওক, হৈছেনে? এতিয়া হয় ছাৰ হৈছে। বেলেগ এটা অপশ্যন দিলোঁ, এইটো দিব পাৰোঁ। আপুনি যেনেকুৱা ধৰণৰ আপোনাক লাগে, গতিকে এইটো ধুনীয়াকৈ আপুনি এনেকৈ ল'ব পাৰে। আৰু ধৰি লওক এনেকুৱা হ'ল যে ইয়াতে এইটো ফটো নহয়, যে মই বেলেগ এটা ফটো দিয়ে আৰু এবাৰ দেখুৱাইছোঁ। এইবোৰ এফেক্ট কিন্তু কেতিয়াবা ব্যৱহাৰ কৰিলে বৰ ভাল লাগে। মই সেইকাৰণে ৰিপিট কৰি আছোঁ আৰু এবাৰ দেখুৱাইছোঁ। চাব, মই এটা বেলেগ এটা লৈ আছোঁ বাৰু। লেয়াৰত গ'লোঁ, মিডিয়া, তাৰপিছত মই ফটোখন ল'ম। ফটোখন জাষ্ট চিলেক্ট কৰিম। এইখন ফটো মই চিলেক্ট কৰিছোঁ। এতিয়া ফটোখন মই ফুল স্ক্ৰীণ লাগে, গোটেই স্ক্ৰীণত লাগে। এতিয়া কি কৰিম, মই এই যে মাজৰ বটনটো যে আছে তাত আমি ক্লিক কৰিম। সেই বটনটোৰ নাম কি বুলি কৈছিলোঁ, স্প্লিট স্ক্ৰীন। ফুল স্ক্ৰীন ল'লোঁ, ফুল স্ক্ৰীন আহি গ'ল এই ফটোখন। এতিয়া কি হ'ব, আমি এই ফটোখন চিলেক্ট কৰি ইয়াতে আমি অপশ্যন দিম। কি অপশ্যনটো কৈছিলোঁ, ব্লেণ্ডিং। ব্লেণ্ডিং বুলি ইয়াতে চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত ইয়াতে আপুনি এই অপশ্যনবোৰ ব্যৱহাৰ কৰক। কেনেকুৱা আপোনাৰ যিটো ভাল লাগে আৰু প্ৰত্যেকটো ফটো লৈ বেলেগ বেলেগ হ'ব। কোনটো ডিজাইন ক'ত ভাল লাগিব সেইটো আপুনি নিজে চাব লাগিব। ছাৰ আপুনি বেকগ্ৰাউণ্ডটো চিলেক্ট কৰি একেবাৰতে ডাঙৰ কৰিলে নেকি ছাৰ, মানে স্ক্ৰীনৰ বৰাবৰ অলপ কেনেকৈ কৰিলে ছাৰ? এইটো ডাঙৰলৈ কৰিলে নে একেবাৰতে কৰিলে ছাৰ? নহয়, এইটো স্প্লিট ফিল বুলি অপশ্যনটো কৰিছোঁ। মই আৰু এবাৰ কৈ আছোঁ, শুনিব। প্ৰথমতে মই ফটোখন লৈছোঁ আৰু ইয়াতে বেকগ্ৰাউণ্ড বুলি আছে দেই, বেকগ্ৰাউণ্ড বুলি আছে। ইয়াতে বেকগ্ৰাউণ্ডত বিভিন্ন ধৰণৰ ফটো আছে, এইবোৰো আপুনি ল'ব পাৰে। ধৰি লওক মই ইয়াৰ পৰাই লৈছোঁ। এইখন মোৰ ফটোখন আছে, গোটেইখিনিতো মই হেৰি কৰা নাই, কভাৰ হোৱা নাই। গোটেইখিনি কভাৰ হোৱাৰ কাৰণে কেপচিৰ ওচৰত এটা অপশ্যন আছে, চাওকচোন, মাজেদি এডাল চিনো আছে, দেখিছেনে? কেপচিখন আৰু ৰোটেটৰ মাজত অপশ্যনটো। হয় হয় কোনোবা হয়। এজন ছাৰে যে সুধিছিল, মই সেই ছাৰক সুধি আছোঁ। তাপস ছাৰে সুধিছিল নেকি? তেতিয়াহ'লে এই যিটো এই অপশ্যনটোত মই ক্লিক কৰিছোঁ। এই অপশ্যনটোত ক্লিক কৰি এতিয়া ফুল স্ক্ৰীন কোনটো আছে, অফৰ ছাইডৰটো ফুল স্ক্ৰীন, মই এইটো চিলেক্ট কৰিছোঁ। এইটো চিলেক্ট কৰাৰ লগে লগে চাওকচোন, এইফালে ৰঙা পৰিছে আৰু এইফালে চাওক গোটেই কি হৈছে, স্ক্ৰীনখনত আহি গৈছে ইমেজটো। বুজি পাইছে ছাৰ? হয় ছাৰ। এতিয়া কি কৰিম, মই ৰাইট চিনটো দি ল'লোঁ। তাৰপিছত কি কৰিছোঁ, এফেক্টটো দিম। এফেক্টটো কেনেকৈ দিম, ব্লেণ্ডিঙত যাব দিছিলোঁ। ব্লেণ্ডিঙত গৈ ইয়াতে ডিজাইনটো মই দিয়াৰ কথা কৈ আছিলোঁ। তেনেকুৱা ডিজাইন লাগে আৰু এইটো যি লাগে। ইন জেনেৰেলি বহুতে অভাৰলে ব্যৱহাৰ কৰে, স্ক্ৰীন ব্যৱহাৰ কৰে, এইবোৰ ব্যৱহাৰ কৰে। এতিয়া এইটোতো বুজি পাইছে। এইবোৰ আপুনি কৰি চাব, আপোনালোকে বৰ ধুনীয়া লাগে। নিজা নিজা স্কুলৰ বস্তুটো ভিডিঅ' বনাব পাৰিব, ঘৰুৱা কামো কৰিব পাৰিব। এতিয়া চাব, নেক্সট কি কৈ আছোঁ, একে ধৰণৰ বস্তুৱে কৈ আছোঁ আৰু এই একেই মই এটা বেকগ্ৰাউণ্ড এটা লৈ আছোঁ, এইটোৱে ল'লোঁ আৰু এইটো ল'লোঁ। এইটো মই এতিয়া কি কৰি আছোঁ, ডাঙৰ কৰিম। এইখিনিতো গম পালে। এতিয়া মই অপশ্যন অকণমান বেলেগ দিম। ছাৰ স্ক্ৰীনখন পুনৰ কি গুচি অপশ্যন গ'ল দিম, ছাৰ। আৰু গুচি গ'ল। হয় তেতিয়াহ'লে মই ছাৰ। আকৌ প্ৰেজেণ্ট কৰিব লাগিব ৰ'ব। আচলতে ফোনত মই নকৰোঁৱে, ফোনত এই মেছেজ আহিলেই যায় নে ফোন আহিলেই যায়, গমেই নাপাওঁ। চন্দন ছাৰ, আপুনি এইবাৰ আহিছে ছাৰ। বাৰে বাৰে আপোনালোকক
ডিষ্টাৰ্ব দিব লগা হৈছে। হয় চন্দন স্যাৰ আপুনি ডু নট ডিস্টার্ব অপশনটো ক্লিক কৰি থৈ দিয়ক মানে তেতিয়া ক্লিক আপোনাৰ কৰি থৈ প্ৰব্লেম দিয়ক নহ'ব। তেতিয়া আপোনাৰ প্ৰব্লেম নহ'ব। স্যাৰ ডু নট ডিস্টার্ব অপশনটো সেইটো মিটতে হয় আছে অৱশ্যে নেকি স্যাৰ? কথাটো। কিন্তু ফোন আহিলে তাতেও আহিবই নহয়। ফোন আহিলে আহিব কিন্তু আপুনি ফোন আহিলে ডিষ্টাৰ্ব আহিব নহ'ব। কিন্তু আপুনি ডিস্টার্ব নহ'ব তাত। ঠিক আছে স্যাৰ আহিছে ঠিক আপোনাৰ আছে স্ক্ৰীন স্যাৰ আহিছে কণ্টিনিউ কৰক। আপোনাৰ স্ক্ৰীন কন্টিনিউ কৰক। ডু নট ডিষ্টাৰ্ব অপশ্যনটোতো মিটত নাই, এইটো ফোনৰহে। হয় স্যাৰ এইটো ফোনৰ। কোনোবা এজনে সুধিছিল, মই জনাত নাই তাৰমানে, সেইকাৰণে আপোনাক সুধি আছো। ফোনৰ হয় এইটো স্যাৰ। ফোনৰ হয় আচ্ছা এইটো স্যাৰ। এনচাৰটো আপুনি দিব পিছত। এতিয়া আকৌ টপিকছলৈকে আহি আছো। আমি কি কৰিম, প্ৰথমতে এখন লেয়াৰ এখন ল'ব লাগিব। লেয়াৰ এখন ল'ম। যোৱা নাই স্যাৰ, আছে। আচ্ছা ধন্যবাদ, ঠিক আছে। ময়ে এতিয়া কনফিউজ হৈ পাই যাব আছো স্যাৰ। ধৰিছোঁ। তাৰমানে মোবাইলত আহি আছে, কিন্তু আপোনালোকৰ তাতে যোৱা নাই যে মাজে মাজে। এতিয়া যি কি হওক আৰু অপশ্যনটোলৈকে এতিয়া যাওঁ। এতিয়া চাব, এই যে আমাৰ টুলবাৰত যিকেইটা অপশ্যন যিকেইটা আছে, অপশ্যনৰ লেফ্ট ছাইডৰ তৃতীয় শাৰীৰ লেফ্ট ছাইডৰ অপশ্যনটো চাওক, যিটো কয় ক্ৰমা কি বুলি। কোনটো অপশ্যন ক'লো আৰু এবাৰ ৰিপিট কৰি আছোঁ মই, চাব। চিলেক্ট কৰিলোঁ, চিলেক্ট কৰাৰ পাছত এইটো ক্ৰমা কিটো আহিছে। মানুহ এজন কঁকালত হাত দি আছে, দেখিছেনে? হয় স্যাৰ। কঁকালত হাত দি আছে, তাত আমি ক্লিক কৰিম। ক্লিক কৰি এইটো এনাবল কৰিম। এতিয়া চাওকচোন, দেখিছেনে ডিজাইনটো? এইটো আমি কম বেছিও কৰিব পাৰোঁ। এইটো আমি এনেকৈ কম বেছিও কৰিব পাৰোঁ, এনেকৈ দিব পাৰোঁ। দেখিছেনে এইবোৰ? এইবোৰ আপোনালোকে কৰি চাব, বহুত ভাল লাগে। ক্ৰমা। এতিয়া নেক্সট। এইখিনিলৈকে বুজি পাইছে চাগে? ইয়াতে আকৌ যদি এফেক্ট চেফেক্ট পাইছো দিব স্যাৰ। দিব পাৰে, সেই একে আৰু আগৰ দৰে, বা কাট কৰিব পাৰে, সেই কৰিব পাৰে। মিটিঙত আছোঁ, মই পিছত ফোন কৰি আছোঁ। মিটিঙত আছোঁ, মই পিছত ফোন কৰি আছোঁ। কি কৰি আছো এইখিনিলৈকে? হেল্ল', মই পিছত ফোন কৰি আছোঁ, মিটিঙত আছোঁ। লগে 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 ইয়াতে আপোনাৰ টুলবাৰ চাওকচোন। এটা অপশ্যন এটা আছে, কঁকালত হাত দিয়া কৈ আছে। ছোৱালী বা ল'ৰা, ছোৱালী হ'ব এইটো। এইটো ক্ৰমা কে বুলি কয়। 3 নম্বৰ শাৰীৰ লেফ্ট চাইডৰটো। হয় স্যাৰ, দেখিছো দেখিছেনে? স্যাৰ। হয় কেচিখন স্যাৰ, আছে, তাৰ দেখিছো। তলত ইন এনিমেশ্যন, তাৰ তলত ক্ৰমা কে। কেচিখনৰ তলেদি চাওক, কেচিখনৰ হয় তলৰটো ইন এনিমেশ্যন হয়, তাৰ তলৰটোক কয় ক্ৰমা কে। হয় স্যাৰ, দেখা এনাবল পাইছো। অপশ্যনটো অন কৰিলো। তাৰপিছত কি কৰিম আমি, এইটো কিমান লাগে আপুনি এইটো নিজে চিলেক্ট কৰিব লাগিব। কিমান পাৰ্চেন্টেজ লাগে, 32, এতিয়া 35 হৈ আছে, 40 হৈ আছে, আপোনাৰ যিমান লাগে। যদি কমাই দিয়ে, কমাই দিলে কমাই দিব পাৰে, সেইটো বস্তু। বুজি পাইছে নহয় ছাৰ এতিয়া? হয় ছাৰ, বুজি পাইছো। থেংক ইউ ছাৰ। হয়।
এতিয়া নেক্সট আকৌ মই বেলেগ এটালৈকে কৈ আছোঁ। শ্লাইড ট্ৰেনজিশ্যন মই কৈছিলোঁ চাগে, দুখন শ্লাইডৰ মাজত যদি ট্ৰেনজিশ্যন হ'ব লগা হয়, মাজ অংশটোত আপুনি দিব পাৰে। যি দিয়ে আৰু বেলেগ বেলেগ অপশ্যন ইয়াতে আছে। এতিয়া কি হ'ব, এখন ফটো বা আন এখন ফটো যেতিয়া আহিব আপোনাৰ এতিয়া ভাল লাগিব। দেখিছেনে? এইবোৰ অপশ্যন দিব পাৰে। এতিয়া এই ফটোখনতো একে, ফটোখন যদি ফটোজেনিক কৰিব পাৰে আপুনি ইচ্ছা কৰিলে। ধৰি লওক এনেকুৱা হ'ল যে মই এই হাত দুটাই ধৰিছোঁ, ধৰি মই এতিয়া চাবচোন কেঁচিখনতো কাঠ এইখিনিতো এইটো এইখিনি গম পাই নিজে দিব লাগিব। ষ্টাৰ্ট পজিশ্যনটো মই লৈছোঁ। প্ৰথমতে কি কৰিলোঁ, মই এইটো ডাঙৰ কৰিছোঁ। দেখিছেনে? এইটো মই কি কৰি আছোঁ, ডাঙৰ কৰি আছোঁ। এতিয়া ডাঙৰ কৰাৰ পিছত আমি এন পজিশ্যনটো আমি চাই ল'ম। এন পজিশ্যনটো এনেকৈ আছে, যদি আৰু সৰু লাগে আৰু সৰু কৰিব পাৰে। ধৰি লওক মই এনেকুৱা কৰিলোঁ। যেতিয়া এইটো প্লে কৰিম, প্লে কৰোঁতে কি হ'ব চাওকচোন। দেখা পাইছেনে? আৰু যদি সৰুৰ পৰা যদি ডাঙৰ কৰিব লাগে তেতিয়াহ'লে কি কৰিম, জুমত যাম, জুমত গৈ এইটো প্ৰথমতে সৰু কৰি ল'ম। সৰু কৰি ল'ম, তাৰপিছত এইটো পজিশ্যনটো আমি ডাঙৰ কৰি দিম। আচলতে ভিডিঅ'বোৰ যেতিয়া গুগল মিটত দেখুওৱা যায় তেতিয়াহ'লে কি হয়, ভিডিঅ'বোৰ কণ্টিনিউ কৰাত অসুবিধা হয়, সেইকাৰণে ফচি ফচি যোৱাৰ দৰে হয়। এতিয়া চাব, মই প্লে কৰি আছোঁ, আপোনালোকে মন কৰিব। দেখি আছে নহয়, মই অকণমান ডাঙৰ কৰি দিছোঁ যাতে সময়টো অলপ বেছি পায়। আহি থকাৰ দৰে হৈ আছেনে? দেখি আছোঁ ছাৰ। হয়, চ' এইবোৰ ইফেক্ট ব্যৱহাৰ কৰিব ভাল লাগে। আখৰবিলাকতো দিব পাৰে, বিভিন্ন ধৰণৰ এইবোৰ কাম কৰিব পাৰিব। এতিয়া চাব নেক্সট, এই যে তিনিটা বটম যে আছে, তিনিটা বটমত আপুনি চাওকচোন, ইফালে ডুপ্লিকেট আছে আৰু ডুপ্লিকেট এজ লেয়াৰ বুলি আছে। তাৰমানে এটা হ'ল কি ডুপ্লিকেট হ'ব, ডুপ্লিকেট হোৱাৰ লগে লগে ইয়াতে এইটো আহি যাব। চাব, মই ডুপ্লিকেট বুলি দিলোঁ, ইয়াতে আহি গ'ল। এইটো এটা ট্ৰেক মোৰ আছে আৰু এইটো এটা আহি গ'ল। দেখিছেনে? ডুপ্লিকেট এটা আহি গৈছে। এইটো আছিল, এইটো অট'মেটিক আহি গ'ল। এতিয়া যদি মই ডুপ্লিকেট এজ লেয়াৰ, ডুপ্লিকেট এজ যদি মই লেয়াৰ কৰি দিওঁ, ডুপ্লিকেট এজ লেয়াৰ কৰিলে এইটো লেয়াৰ হিচাপে আহিছে ইয়াতে। এইটো চাওক, এইটো আকৌ মই ইয়াৰ ওপৰত মই হেৰি কৰিব পাৰোঁ। একেটা বস্তুকে মই কি কৰিছোঁ, এতিয়া লেয়াৰ হিচাপে এইফালে আকৌ মই লৈ আহিছোঁ। আকৌ এটা মোক লেয়াৰ লাগে, গতিকে কি কৰিম, এইটো মই চিলেক্ট কৰিম। চিলেক্ট কৰি আমি কি কৰিম, আকৌ ডুপ্লিকেট এজ লেয়াৰ, ইয়াতে আহি গ'ল। আহি যোৱাৰ পিছত এইটো আকৌ আপুনি লৈ আহিব পাৰে। এইটো অলপ সৰু কৰি দিলোঁ, ধৰি লওক। দেখিছে নহয় এতিয়া এইটো কি হৈ আছে,
একেখন ফটোকে মই ডুপ্লিকেট কৰি মই লৈ আছোঁ। যেতিয়া মই প্লে কৰিম একেলগে তিনিটা হ'ব। স্যার ডুপ্লিকেট লেয়ারের অপশনটো ক'ত আছে স্যার ধৰিব পৰা নাই স্যার। আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে লেফ্ট চাইডে ৰাইচাইকেল বিনৰ তলত এটা ডিলেট অপশ্যনৰ তলত 3টা ডটৰ এটা অপশ্যন আহিব। আচ্ছা এই যে 3টা ডট দেখা পাইছেনে? 3টা ডটত মই ক্লিক কৰিলে ইয়াতে অপশ্যন দুটা আহি যাব, ডুপ্লিকেট আৰু ডুপ্লিকেট এজ লেয়াৰ। ডুপ্লিকেট বুলি কোৱাৰ লগে লগে কি হ'ব, ট্ৰেকত আহিব এইটো লেয়াৰ হিচাপে নাহিব, এটাৰ ওপৰত এটা নাহে। ডুপ্লিকেট এজ বুজি পাইছে নহয় মই কি কৈ আছোঁ? আচ্ছা আচ্ছা এইখিনিলৈকে কোনোবাই কিবা বুজি নোপোৱাকৈ আছে নেকি? নিবেদিতা বাইদেউ ৰৈ আছে বহু সময়, গতিকে মই শেষ কৰিব লাগিব। স্যার আপনার শেষ হলে দুটামান কোশ্চেন আছিল স্যার। কাইন মাস্টার শেষ হৈ গ'ল নেকি? কিন্তু কিছুমান মোৰ হোৱা নাই কাইন মাষ্টাৰটো যে গোটেই দিনটো কাইন মাষ্টাৰতে যাব, এনিমেশ্যনখিনিও কাইন মাষ্টাৰতে হ'ব। স্যার আপনার ক্লাস শেষ হলে মোৰ দুটা কোশ্চেন আছে। আচ্ছা কওক স্যার, এতিয়া কওক। স্যার আপনি যিটো কাইন মাষ্টাৰ ইউজ কৰি আছে স্যার, একচুৱেলি মানে ময়ো 2-3 মাহ যাবত ইউজ কৰি আছিলোঁ। ফিচাৰ্ছ ইমানখিনি মই ইউজ কৰা নাই যিখিনি আজি আপুনি ভাল হ'ব। আৰু পিচিত স্যাৰ মই ইউজ কৰিব পৰা নাই একচুৱেলি। পিচিত আপোনাৰ লাগিব নেকি? নহয়, কিনেমাষ্টাৰ ফৰ পিচি বুলি আহে। এইটো আমি মোবাইলত যিটো মই দেখুৱাই আছোঁ একেখিনি বস্তুৱেই হ'ব। মোবাইলত দেখুৱাটো হ'ব কি এণ্ড্ৰইডৰ কাৰণে এইটো, আৰু যেতিয়া পিচিত যেতিয়া কৰিব এইটো কিনেমাষ্টাৰ ফৰ পিচি বুলি আপুনি চাৰ্চ কৰিব, তাৰপিছত ডাউনলোডৰ অপশ্যনটো আহি যাব। তেতিয়া তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। গুগলত চাৰ্চ কৰি দিলেই আপোনাৰ ডাউনলোডৰ কাৰণে দেখুৱাই দিব। আপনি যিটো ইউজ কৰি আছে স্যার এইটো ফ্ৰী হয় স্যার পেইড হয় স্যার যিটো আপনি ইউজ কৰি আছে? মই এতিয়া যিটো মই ইউজ কৰি আছোঁ এইটো কিন্তু সেইখিনি বস্তু কাম নেকি?